আমাৰ আকৌ এদিন কৰিব লাগিব ক্ৰিষ্টেলৰ বিষয় লৈ ক্লাছটো। চবে ইমান এক্সাইটেড পাহৰি গৈছে ক'বলৈ কাৰণে। চবে পাহৰি গলে। চবে পাহৰি গল। ময়ো মানে আহি এনে কৰোৱে, কালি কি হৈ গল মোৰ একো গম ভালে নাপালো। লাগিলে মানে বহুত ভাল লাগিছিল, কালি এক্সাইটেড হৈ আছিল না চবে। আৰু সেইটো কাৰণে পাহৰি গলো। ফাৰ্ষ্ট টাইম মই ছেকেণ্ড ডিগ্ৰীত ক্ৰিষ্টেলৰ বিষয় লৈ কৈছিলো। হয়। সেইকাৰণে চাগৈ ক্লাছটো সেইটো কাৰণে চাগে। আগৰ ছেকেণ্ড ডিগ্ৰীত পোৱা নাই। হয়। ডিম্পী আজি তেওঁক সোমোৱাই দিছে নে? কালি যোনে জইন কৰিব নোৱাৰিলে, কি আছিলে তেওঁৰ নামটো পাহৰিলো। ল পঢ়ি আছে যে ছোৱালীজনী, কি আছিল নামটো? মই লিংক দিয়ে দিছো। দি দিছা ন? মেম কথা এটা সুধো মই ইয়াৰ মাজতে, বাহিৰা কথা এটা। এই পইচা ভৰা গুল্লকটো কোন দিশত ৰাখিলে ভাল হয় মেম? ৱেষ্ট চাইডত, পশ্চিম চাইডত। ৱেষ্ট চাইডত। পশ্চিম চাইডত ৱেষ্ট ন? পশ্চিম চাইডে মাটিৰ গুল্লকত যদি আপুনি কইনছ ভৰাই যায়, পইচা ভৰাই যায়, মানি গ্ৰথ হয়। পশ্চিম চাইডে। পশ্চিম চাইডে। পশ্চিম চাইড ন? পশ্চিম চাইডে মাটিৰ কলহত পইচা থলে মানে পইচা গ্ৰথ হয়। ঘৰত পইচা তাতো হৈ যায় আৰু বাঢ়িও যায়। এনেও আমি পইচা লকাৰটো যেতিয়া আমি পইচা বাঢ়ি যাব কাৰণে, মানে সদায় খৰচ কৰিবলৈ হলে যিটো উলিয়াও খৰচ কৰো, গুড ইভিনিং উলিয়াও খৰচ কৰো, সেইটো উত্তৰ চাইডে থব পাৰিলে ভাল। এইটো পশ্চিম চাইডে পইচাটো যিটো থাকিবলৈ জমা আছে, মই জানা নাই, কালিও দেখা নাই। মেম ৱেষ্টৰ নৰ্থ ৱেষ্ট, সাউথ ৱেষ্ট এনেকুৱা কিবা আছে নেকি? ৱেষ্টৰ নৰ্থ ৱেষ্ট, সাউথ ৱেষ্ট, এনে সাউথ ৱেষ্টত আমি পইচা খৰচা নহব কাৰণে এটা মই ভেজ ৰাখিব দিওঁ, ফুলদানি ৰাখিব দিওঁ গল্ডেন কালাৰ কৰ্ণাৰত। আৰু সাউথ ইষ্ট কৰ্ণাৰত পইচা, মই যিহেতু পইচাৰ কাৰণে কৈ থাকো, সাউথ ইষ্ট কৰ্ণাৰত ঘি চাকি জ্বলাব দিওঁ 21 days। সাউথ ইষ্ট কৰ্ণাৰত ঘি চাকি 21 days জ্বলালে ঘৰৰ যদি মানি ব্লকেজ থাকে, মানি প্ৰব্লেম থাকে, তেতিয়াহলে শেষ হয়। এইটো একচুৱেলি ক্লাছৰ কথা নহয়, এইটো কোৱাচোন কি কৈছিলে? কবা কৈ দিয়ক। সাউথ ইষ্ট কৰ্ণাৰ, যিটো আমাৰ উত্তৰ পূব কৰ্ণাৰ, তাত 21 days ঘি চাকি জ্বলাবা, মাটিৰ চাকিত নাইবা তাম্বৰ চাকিত। দক্ষিণ পূব বাইদেউ? দক্ষিণ পূব কৰ্ণাৰত, হয়। আমাৰ ইয়াত বহুতে কৰিছিলে, ভাল ভাল প্ৰমাণ পাইছিল। মাটি বা তামোল চাকি ন? হয়। আমি কৰি আছো মেম। কোনটো জেগাত পাই ভালকে মোক চাই দিয়াচোন। কিমান দিন মেম? হৈ আছে, লিংক দিছে ন আপোনালোকৰ? ডিম্পী গ্ৰুপত লিংক দিছা? কোনটো গ্ৰুপ? বাচাবী বাইদেউহঁত য'ত আছে। দি থোৱা আছে। দি থোৱা আছে বোলে। মই এন্ধা মুন্ধাহে কৰিমগৈ মই এঞ্জেলত দি এতিয়া। দিয়া নেকি ডিম্পী? এঞ্জেলত দি দিয়া। এঞ্জেলত ন? মেম কিমান দিন কৈছিলে? 21 days কৰিব লাগে, মইতো সদায় 21 কৰি দিন। 21 দিন সদায়। মই 21 days কণ্টিনিউৱাছলি কৰিলো। এতিয়া মানে মই কেনেকে কৰো, ধৰা কেতিয়াবা মনত পৰিলে দি দিওঁ, দুদিন এদিনৰ মূৰে, কেতিয়াবা মোৰ সময়ো নাথাকে, তেতিয়া দিবলৈ সময় নাথাকিলে সেইদিনাখন দিয়া নহয়। কিন্তু এইটো বহুত ভাল। বাহিৰত দিব লাগে বাৰু? হা? ঘৰৰ ভিতৰত নে নহয়, বাহিৰফালে? বাহিৰত বাউণ্ডেৰী সাউথ ইষ্ট কৰ্ণাৰত। আমাৰ এইটো বাউণ্ডেৰী ন? হয়, আমাৰ এইটো সাউথ ইষ্ট কৰ্ণাৰ, এইটো চাইডে আমি হয় তাত সদায় বাউণ্ডেৰী দিব লাগে। আৰু এক্টিভেট কৰি থাকিবলৈ হলে সাউথ ইষ্ট কৰ্ণাৰত হালধীয়া লাইট জ্বলাব, হালধীয়া ৰেড লাইটটো জ্বলাব পাৰে, হালধীয়া লাইটটো জ্বলাব পাৰে, জেগাটো এক্টিভেট কৰি থাকিব কাৰণে। জেগাটো এক্টিভেট কৰিব পাৰে। আমাৰ ফ্লেটত থাকো, এইটো বাউণ্ডেৰী বাহিৰত দিব ভাল। তেতিয়াহ'লে তোমালোকে ৰুমৰ ভিতৰত দিবা। এপাৰ্টমেন্ট যাৰ আছে, পাৰিলে বাউণ্ডেৰী বাহিৰত দিব লাগে। যাৰ এপাৰ্টমেন্টত থাকে তেওঁলোকে সাউথ ইষ্ট কৰ্ণাৰ ঘৰত দিলেও হ'ল। নিৰ্ণামা, কিমান দিন দিব লাগিব চাকি? বাউণ্ডেৰীৰ ভিতৰত দিব লাগে ন চাকি গছ? হয়, 21 দিন। 21 দিন, 21 days 21 দিন দিব লাগে। আৰু য়েলো লাইটটো সাউথ ইষ্ট কৰ্ণাৰত 21 দিনে মানে সদায় জ্বলাব লাগে ন? য়েলো লাইট সাউথ ইষ্ট কৰ্ণাৰত। এইটো গুচি গ'ল যে। 37 ষ্টুডেন্ট এইটো এতিয়া চবে ক্লাছত আহিলে যেতিয়া ক্লাছ ষ্টাৰ্ট কৰো নেকি? এনেকে দিয়া।
শুনা নাই জুৰি, শুনা নাই, মিউট হৈ আছে। কি ক্লাছ লিনা? মই সোমাইছো। ময়ো আছো। চবেই সোমাবলৈ মই ভাল পাওঁ। কি ক্লাছ? আমি আছো মেম, পুৰণা ক্লাছ। পুৰণা ৰেকি ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ। ওকে আমি আছো মেম। আপুনি শিকিব আকৌ, নতুন কিবা এটা সদায় শিকাও শিকিব। আজি চিম্বল শিকিম। তোমালোকক সেইদিনা কি চিম্বলৰ লগত এক্টিভেট কৰা হ'ল? চকুৰে চিম্বল। চকুৰে চিম্বলটো হাৱাত এনেকে 7 আঁকি এনেকে 3.5 ঘূৰাব লাগিব হাৱাত। প্ৰথম কেইদিন বহী এখনত আঁকি খুব আঁকি ড্ৰ কৰিবা প্ৰথম কেইদিন। কেনেকে? 1 2 3 3.5 চকুৰে। লিনা, মই চকুৰেটো ভুলকে আঁকি আছিলো ইমান দিন। এতিয়া চাওক, আৰু এতিয়া চাওক। মামনে দেখাই দিলে। চকুৰে আমি যেতিয়া এক্টিভেট কৰিম, ন হাতত যেতিয়া আমি আবাহন কৰিম, যিটো আমি কোৱা হয় আবাহন। আবাহন কৰিবলৈ হলে আমি প্ৰথম কেইদিন মানে প্ৰথমৰ পৰাই হাতত আবাহন কৰিব লাগিব। এতিয়া মোৰ তাত ট্ৰেডিশ্যনেল থকা সকলে শুনি লোৱা। মঞ্জু, তুমি শুনি লোৱা কেনেকে আমি এক্টিভেট কৰো। একদম সহজ। ট্ৰেডিশ্যনেলত যেনেকে ক্ৰাউন চক্ৰৰ পৰা লাহে লাহে আহি আকৌ গোটেই বডিত এনেকে আহি ক্ৰাউন চক্ৰৰ পৰা উৰ্জা আহে। কিন্তু এই আমি হাতত এনেকেও মাতিব পাৰিম যে চকৰে আঁকিবা, 3বাৰ ড্ৰ কৰিবা। চকৰে ড্ৰটো এবাৰ কৰিবা, 3বাৰ মাতিবা চকৰে। মোৰ হাতখন শুদ্ধ হৈ গল। চকৰে হাতত স্থাপিত হোৱা। এইটো হাতত ৰেকি আহি গল। যদি মনেদি কৰা, মোৰ এতিয়া ভাইব্ৰেচন মই ফিল কৰিলোৱে। যদি মনেদি কৰা ভাইব্ৰেচন ফিল হবই। আৰু ফিল নহলেও কথা নাই, কেতিয়াবা কিছুমানে হাত জ্বলে বা কিবা এনেকুৱা কয়। আকৌ এইটো চকৰে শুদ্ধ হৈ গল। চকৰে স্থাপিত হল। এক্টিভ হল। তোমাৰ হাতত এতিয়া কি আহিল? ৰেকি শক্তি আহি গল। বুজিছা? ৰেকি শক্তি আহি গল। এতিয়া তোমালোকে হিলিং কৰিব পাৰিবা। 12 পইণ্ট হিলিঙৰ ভিডিঅ'টো চাইছিলা নে তোমালোকে? কোনটো 12 পইণ্ট মই ভিডিঅ'ত দি দিছিলো। ফাৰ্ষ্ট নাম্বাৰ 1 হৃদয় চক্ৰ, ৰাইট ব্ৰেইন, লেফট ব্ৰেইন। 2 নম্বৰ বেক চাইডে ব্ৰেইন। 3 নম্বৰ থ্ৰোট চক্ৰ। 4 নম্বৰ হাৰ্ট চক্ৰ। 5 নম্বৰ মণিপুৰ চক্ৰ, যিটো নাভিৰ পৰা 3 ইঞ্চ ওপৰত আৰু আমাৰ হাৰ্ট চক্ৰৰ পৰা তলত, সেইটো হৈছে মণিপুৰ চক্ৰ। তাৰপিছত আমাৰ স্বাধিষ্ঠান চক্ৰ, নাভিৰ পৰা আৰু গুপ্তাংগৰ তলৰ মাজৰ যিখিনি জেগা হৈছে সেইখিনি হৈছে মণিপুৰ চক্ৰ। আৰু ভি শেপত, এই ভি শেপত আমাৰ যিটো কংগনৰ মাজত, এইটো হৈছে মূল আধাৰ চক্ৰ। সেইটো এটা পইণ্ট। 1 2 3 4 5 6 7 8 নাম্বাৰ 8 হৈছে মূলাধাৰ চক্ৰ। 9 এইটো হৈছে বাহুত। ইয়াত দিলে মানে আমাৰ যিমান আমাৰ লাইফত বাৰ্ডেন আছে, পৃথিৱীক অভাৰ বাৰ্ডেন কিছুমান আমাৰ থাকে, আননেচেচাৰী বাৰ্ডেন, সেইবিলাকো আঁতৰিব। পৃথিৱীক আঁতৰিব, কঁকালৰ বিষ আঁতৰিব। ইয়াত দিলে হাওঁফাওঁত দিলে মানে কি হয়, উশাহ নিশাহৰ প্ৰব্লেম। আৰু হাওঁফাওঁটো আমাৰ কিছুমান পইণ্ট আছে, সেই পইণ্ট বিলাকত দি যাওঁতে ভিডিঅ'ত কৈ দিয়ে যে এইকেইটা পইণ্টত এক্সট্ৰা থেংক ইউ কৈ যাবা এক্সট্ৰাকে। কি হাওঁফাওঁৱে আমাৰ কাৰণে জন্মৰ পৰাই তেওঁ উশাহ নিশাহ লোৱাত হেল্প কৰি আছে। তাৰপিছত কিডনী 11 নম্বৰ। তাৰপিছত বেক, যিটো টেইল বন পইণ্ট বুলি কয়, যিটো একেবাৰে লাষ্টত যিটো পইণ্ট আছেগৈ, সেই পইণ্টটো হৈছে তাত আমি স্থাপিত কৰিব লাগিব। চকৰে। তুমি ইয়াত স্থাপিত হৈ কেনে মোক এনি টাইম হিলিং কৰি ৰাখা। বুজি পাইছা? তাৰপিছত কি কৰিব লাগিব আমি? ইয়াৰ পাছত যোনটো লোকেল পইণ্ট, এতিয়া বোলে কাৰোবাৰ হাৰ্ট চক্ৰ ইনবেলেঞ্চ হৈ আছে, কাৰোবাৰ মাইগ্ৰেইনৰ প্ৰব্লেম আছে, কাৰোবাৰ হাতৰ বিষ আছে, সেই ইয়াততো তুমি 1 মিনিট দি গলা। যেতিয়া লোকেল পইণ্টত তুমি এক্সট্ৰাকে কিমান মিনিট দিবা? 5 মিনিট দিয়া, 3 মিনিট দিয়া। মোৰ
কাৰোবাৰ প্ৰেচাৰ আছে, কাৰোবাৰ ডিপ্ৰেশ্যন আছে, কাৰোবাৰ টেনশ্যন আছে, কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে, সেইবিলাক প্ৰব্লেমত এক্সট্ৰাকে অলপ সময় দিবা। 5 মিনিট দিয়া, 10 মিনিট দিয়া, 5 মিনিট দিয়া, 3 মিনিট দিয়া, এইটো তোমালোকৰ কথা। এইটো হৈছে আমাৰ ফাৰ্ষ্টত আমি হিলিং কৰা। এতিয়া মই কৈছো যে যিটো পঞ্চনীতিটো দিছিলো তোমালোকক দি দিয়া হৈছিলে, ডিম্পী বায়ে দিছিলে নেকি গ্ৰুপত, তোমালোকে সদায় ৰাতিপুৱা মাতি আছানে? দিছিলো, মই দিছিলো। পাইছে নে পোৱা নাই? পাইছো আজিহে মাতিব হ'ল, কালি মাতিছিলো। সদায় মাতিবা ৰাতিপুৱা শুই উঠি, তেতিয়া অটমেটিক তোমালোকৰ মনলৈ সেইটো বস্তুটো আহি যাব। সদায় মাতিবা। আমাৰ ৰেকি চিম্বলত, যিটো আমাৰ চকুৰে চিম্বলেদি আমি 4টা কাম কৰিব পাৰো। আমাৰ কি কৰিব পাৰো কাম, এনাৰ্জি, নিগেটিভ এনাৰ্জিটো নিগেটিভৰ পৰা পজিটিভ কৰে কোনে? চকুৰে। চকুৰে আমাৰ নিগেটিভ এনাৰ্জিটো পজিটিভ কৰে চকুৰে। আৰু ঘৰত নিগেটিভ এনাৰ্জি আছে যদি পজিটিভ কৰিব, নিগেটিভ এনাৰ্জি আঁতৰাই কেনে আমি পজিটিভ কৰিব পাৰিব। কেনেকে কৰিব পাৰিব মই শিকাই আছো এতিয়া। পজিটিভ কৰিব। অফিচ হওক, য'তেই নহওক, তোমালোকৰ ঘৰখনত যদি বা ঘৰত হওক, অফিচত হওক বা গাড়ীত হওক, নিগেটিভ থাকিলে মানে চকুৰেদি পজিটিভ কৰিব পাৰিবা। চকুৰে ক্লিন হৈ গ'ল, চকুৰে চকুৰে পজিটিভ হৈ গ'ল। আৰু এইটো বহুত পাৱাৰফুল চিম্বল হয়। আমাৰ এনাৰ্জিটো পাৱাৰ কৰিবলৈ আৰু ডাবল পাৱাৰ কৰিবলৈ চকুৰে আমাক সহায় কৰে। আমাৰ অৰাটো ষ্ট্ৰং কৰিবলৈ, অৰা প্ৰটেক্ট কৰিবলৈও আমি চকুৰে ইউজ কৰিব পাৰো। কেতিয়াবা আমাৰ অৰাক আমি ইনবেলেঞ্চ হয়, তেতিয়াহ'লে আমাৰ বহুতখিনি প্ৰব্লেম হ'ব পাৰে। চকুৰে কেনেকে বনাম গম পালা নহয় তোমালোকে? ভিজুৱেলাইজ কৰিবা, চকুৰে। এতিয়া আমাৰ পুৰণা সকলে গম পাই গৈছে যে চকুৰে কোৱাৰ লগে লগে চকুৰেটো সন্মুখত আহি যায় কি? হোৱাইট লাইট এটা, এনেকে 7টো উল্টা পাকেদি 3 পাক আধা ঘূৰিলে সেইটো হৈছে চকুৰে। কৰবাত যদি গৈ আছা, কিবা প্ৰব্লেম আহিলে চকুৰে মাতিবা। কিবা এটা কাম কৰি দিবলৈ হলে চকুৰে মাতিবা। প্ৰটেকশ্যন চিল লবলৈ হলে চকুৰে মাতিবা। প্ৰটেকশ্যন চিল মানে কি? কৰবাত যোৱাৰ সময়ত ঘৰৰ মানুহক প্ৰটেকশ্যন দি পঠিয়ালা চকুৰেদি, ডাঙৰ এটা চকুৰে আঁকি লৈ পিনি তেওঁক প্ৰটেকশ্যন দি পঠিয়ালা, তেওঁ ঘৰত ধুনীয়াকে আহি পালেহি। কৰবাত যোৱা টাইমত ল'ৰা ছোৱালী স্কুললৈ গৈছে, চকুৰেদি প্ৰটেকশ্যন দি পঠিয়াব পাৰিবা। চকুৰে বহুত 4টা কাম কৰে। প্ৰটেকশ্যন দিয়ে, নিগেটিভ এনাৰ্জি আঁতৰাই, ঘৰ প্ৰটেকশ্যন কৰে, গাড়ী প্ৰটেকশ্যন কৰে, আৰু চিল্ড কৰে। আমাৰ অৰাটো চিল্ড কৰিবলৈও আমি মেম, হয়। এইটো মানে যি টি সময়তে ক'ব পাৰি নে বাৰু? পাৰি, একো কথা নাইকিয়া। এতিয়া মই কৈ আছো ন, যিটি টাইম, এইটোতো টাইমে নহয়। মই যেতিয়াই চকুৰে ইউজ কৰো। মই এক্সামৰ সময়তো ইউজ কৰিছিলো। হা? মই এক্সামৰ সময়তো ইউজ কৰিছিলো। ভাল লাগিছে নে? ভাল লাগিছে। চকুৰে তেওঁ ৰেকি শিকা আগতে ইউজ কৰি আছে। এতিয়া তোমালোকৰ ওচৰত আৰু পাৱাৰ আহি গ'ল। সেইটো এক্টিভেট কৰি দিয়া হ'ল তোমালোকক চিম্বলটো। তোমালোকৰ হাতত এতিয়া চাবাচোন, হাত দুখন মোহাৰি লৈ চকুৰে কাবাহন কৰি পিনি যেতিয়া তুমি হিলিং কৰিবা, এই হিলিংটো 3 মিনিটকে কৰিব পাৰিলে ভাল, নোৱাৰিলেও একো কথা নাই। আৰু সময় নাইকিয়া, 1 মিনিট সময় দি গলা, মই সম্পূৰ্ণ সুস্থ হৈ গলো, হেল্থি হৈ গলো, এনাৰ্জেটিক হৈ গলো, মোৰ সৰ্বশৰীৰ বেমাৰ নাইকিয়া হৈ গলে, মাইগ্ৰেইনৰ প্ৰব্লেম আছে যে মোৰ মাইগ্ৰেইনৰ প্ৰব্লেম দূৰ হৈ গল। এইখিনি বস্তুটো দিওঁতে মই এফাৰ্মেশ্যনটো কৈছো। মোৰ চকুৰ দৃষ্টিশক্তি বাঢ়ি গলে, মোৰ ইয়াত দিওঁতে স্কিন গ্ল' হৈ গল, মই দেখিবলৈ ধুনীয়া হৈ গল, এইখিনিও ইয়াত দিওঁতে ক'ব পাৰিবা। ৰাইট ব্ৰেইন, এইটো প্ৰপাৰ প্ৰনাউন্সিয়েচনটো কি হ'ব? চকুৰে চকুৰে, চকুৰে। মানে আপোনাৰ ড্ৰ কৰি ক'ব লাগে নে এনেই ক'লে হৈ যায়? ড্ৰ কৰিব লাগিব। চকুৰে। ড্ৰ এবাৰ কৰিব, মাতিব 3 বাৰ, এক্টিভেট হৈ যায়। এতিয়া মই কলো না চকুৰে, এতিয়া এক্টিভেট হৈ গল। হাতত আহি গল। আহাৰ পাছত ফাৰ্ষ্টতে আপোনালোকে নিজক হিলিং কৰিবলৈ শিকালো। ড্ৰ কৰোতে গোটেই আঙুলিখিনি ইউজ কৰিব লাগিব নে দুটা আঙুলি ইউজ কৰিব লাগিব? মই মানে ভিডিঅ' এটা চাইছিলো, ছাৰে দুটা দেখাইছিলে। দুটাও পাৰে আৰু এইটোও পাৰে, এটা নোৱাৰে।
দুটাও পাৰে, তিনটাও পাৰে, চাৰিটাও পাৰে, কিন্তু এটা নোৱাৰে। মই সদায় এনেকেই কৰো। এনেকে কৰিবা, যেনেকে তোমালোকক খালি এটা আঙুলি ইউজ নকৰিবা। সেইটো হৈছে চকুৰে। আজি এখন বহীত আজিৰ পৰা 10-12টাকে ড্ৰ কৰি যাবা, লাষ্টত গৈ তোমালোকে এক্টিভেট হৈ যাব। তোমালোকে চকুকেইটা বন্ধ কৰিলে, এতিয়া আমি চকু বন্ধ কৰি চকুৰে বুলি কোৱাৰ লগে লগে চকুৰেটো আমাৰ আহি যায়। এতিয়া যতে গলেও কিবা এটা হলেও চকুৰে বুলি মাতো। ইয়াত ছেকেণ্ড ডিগ্ৰীত আৰু দুটা চিম্বল পাবা, সেইকেইটা চেণ্ডউইচ চিম্বল বুলি ক'ব, চেণ্ডউইচ মন্ত্ৰ বুলি ক'ব, সেইটো পাবা। কিন্তু এতিয়া নহয়, এতিয়া তোমালোকে এটা চিম্বলে দিয়ে কাম কৰা। কিমান বাৰ ক'ব লাগে তেনেকে? 3 টাইমছ? 3 টাইমছ ক'ব লাগে, 1 টাইমছ ড্ৰ কৰিব লাগে। আৰু আপুনি এনি টাইম চকুৰে এতিয়া চকুৰেটো যেতিয়া ড্ৰ কৰি ললা, ফাৰ্ষ্টতে ৰাতিপুৱা শুই উঠিলা, শুই উঠি এখন কাগজখন যিখন দিয়া আছে প্ৰিণ্ট আউট কৰি ললে, মোবাইলত চাই ললেও মাতিলা। শুই উঠি বিচনাত এইকেইটা মাতাৰ লজিকটো মই কলো সেইদিনাখন। তাৰপিছত কি কৰিবা, চকুৰে ড্ৰ কৰিবা, চকুৰে ড্ৰ কৰি লৈ পিনি নিজক হিলিং কৰিলা। গা-চা ধুই কৰিব লাগে নে নোধোৱাকৈ কৰিব পাৰি? নোধোৱাকৈও কৰিব পাৰে। আৰু আজি বোলে অম্বুবাচী কৰিব পাৰিম নে, কৰিব পাৰে। কোনো কথা নাই। গা নোধোৱাকে আপুনি বিচনাতে ল'ব পাৰি ন? মই বিচনাতে কৰি উঠি আহো। কাৰণ মই বিচনাৰ পৰা যদি উঠি আহি কিবা এটাত মোৰ আৰু কিবা কিবি কামত গুচি যাওঁ, বেলেগৰ হিলিং থাকে, সেইকাৰণে মই বিচনাতে 1 মিনিট মই কৰি থৈ গুচি আহো। আমাৰ গ্ৰেণ্ড মাষ্টাৰৰ চিম্বল আছে, চিম্বলেদি আমাৰ হিলিং হৈ যায়। কিন্তু তথাপিতো মই এইটো হিলিং কৰি ভাল পাওঁ। আৰু আপোনাৰ মানে ৰাতিপুৱা যে আমাক ক'ব দিছে আজিৰ দিনটোৰ বাবে সকলোকে এইটো বিচনাতে এইকেইটা ক'ব লাগে ন? বিচনাতে ক'ব। আৰু মেডিটেশ্যন চংটো লগাই মেডিটেশ্যনটো কৰিব লাগে নেকি বাৰু? মেডিটেশ্যনটো যে দিছে ওমটো নালাগে। ওমটো আপোনালোকে কেতিয়াবা মন গলে কৰিব পাৰে, সেইটো সদায় কৰিব লাগে যে নালাগে। সেইটো এটা কিবা এটা ভাল লাগে, পজিটিভ কিবা এটা লাগে। ফাৰ্ষ্টতে কাগজখন মাতিলে, ৰেকি আবাহন কৰিলে, হিলিং কৰিলে, হিলিং কৰি লৈ নামি ঘৰৰ সোঁমাজত ৰখি ডাঙৰ চকুৰে এটা ড্ৰ কৰিব। চকুৰে মাতিলে মোৰ ঘৰত যিমান নিগেটিভ আছে সব আঁতৰি গল। আকৌ চকুৰে মোৰ ঘৰখন পজিটিভ হৈ গল, এনাৰ্জেটিক হৈ গল, হেল্থি হৈ গল। মোৰ ঘৰৰ মানুহখিনি হেল্থি হৈ আছে, তেওঁলোক সকলো সুখে সমৃদ্ধি আছে। আমি ঘৰৰ মানুহখিনি সকলোখিনি মিলি আছো। মই কৈছো ন, এফাৰ্মেশ্যনটো আপোনালোকৰ নিজৰ ৱৰ্ডটো, এফাৰ্মেশ্যন আপোনালোকৰ ৱৰ্ডটো যাদু হয়। ৱৰ্ডটো আপোনালোকৰ ৱৰ্ড যাদু হয়, আৰু আমি যাদুকৰ হয়। আমি যদি আমাৰ নিজৰ মনেদি যি কওঁ, এফাৰ্মেশ্যনৰ হিন্দী, ইংলিছ, অসমীয়া, তামিল, তেলেগু একো কথা নাইকিয়া, নিজৰ ভাষাই দি কওক এফাৰ্মেশ্যন। ইউনিভাৰ্চে চব ভাষা বুজি পায়। চকুৰে মোৰ কৈ লৈ বুলি মোৰ ঘৰখনৰ নিগেটিভ আঁতৰি গল, মোৰ ঘৰৰ মানুহ হৈ গল, ঘৰখন ঠিক হৈ গল। তাৰপিছত গৈ বোলে ল'ৰা-ছোৱালী স্কুললৈ যোৱা পানী বটলটো চাৰ্জ কৰি দিলা। চাৰ্জ কৰা ভিডিঅ' দিয়া আছে, মই আকৌ আজি বুজাই দিম। ল'ৰা-ছোৱালী পানী বটল চাৰ্জ কৰি দিলে। এই পানীখিনি খাই মোৰ ল'ৰা-ছোৱালীখিনি স্কুলত গৈ কিনে এক্টিভ হৈ থাকিলে, হেল্থি হৈ থাকিলে, তাহাঁতক স্কুলত মিছে মৰম কৰিলে, লগৰ ছোৱালীৰ লগত ভাল হৈ থাকিলে, যি দিয়ে হয় যেনেকে স্কুলত লাগে সেইখিনি কৰি বটলটো কেইটা থৈ দিলে। কিছুমানে যিটো ঘৰৰ আৰু থাকে, পানীৰ ফিল্টাৰ থাকে, তাতো দি দিয়ে। তেওঁলোকে ফিল্টাৰতে দি থয়, কিছুমানে চিনটেক্সতো দিও বুলি কৈছে। গা ধুলে মানে সেইখিনি পানী দিও, তেওঁলোকৰ ঘৰ এক্টিভ হব। হৈ গল, সেইটো কাম হৈ গল। হেলমেটত লিখি থৈছে বোলে তাই। গোটেই বস্তুখিনি হৈ গল। কিন্তু সেইটো কৰাৰ আগত আপোনাৰ চকুৰে ক'বই লাগিব ন? 3 টাইমছ চকুৰে এক্টিভ কৰিব লাগিব। আৰু চকুৰে যেতিয়ালৈকে আপুনি হাত নুধুৱে, তেতিয়ালৈকে আপোনাৰ হাতত থাকিবই। পানী লাগিলে গুচি যায় বুলি কয়। হাত ধোৱালৈকে একো নাই। তাৰপিছত আপুনি চাহ বনালে, ৰাতিপুৱা শুই উঠিতো আমাৰ অসমীয়া মানুহৰ চাহে খাওঁ আমি। গৰম পানী এগিলাচ খালে, গৰম পানী গিলাচতো দি ললে চকুৰে এই পানীখিনি চকুৰে এই পানীখিনি খাই মই গোটেই দিনটো এক্টিভ হৈ থাকিলো, এনাৰ্জেটিক হৈ থাকিলো, যি দিয়ে হেল্থি হৈ গলো। তাৰপিছত চাহ বনালে, চাহ বনাওতে যে তাতে আপুনি আপোনাৰ হাতখনেদি অকমান সময় হিলিং কৰিলে, তেতিয়া কি দেখিব? আপোনাৰ দেখিলে যে আপোনাৰ খানাখিনি পজিটিভ হৈ গল। চাহখিনি খাই সেইখিনি চাহটো ঘৰৰ কোনোবা এজনে পাৰ্চনে খাব, তেওঁলোকো হিলিংটো আপোনাৰ এনেকে দিলেই হ'ল নেকি বাৰু? চকুৰে সেইটোৱে হিলিং হৈ যায় ন? এইখিনি 12 পইণ্ট হিলিংটো বেলেগ। মই ঘৰৰ কাৰণে, ঘৰৰ মানুহৰ কাৰণে কি কৰিব পাৰে। মেম, ঘৰত দিওঁতে দুবাৰ দিব পাৰি। প্ৰথমতে মানে
নেগেটিভ আঁতৰাই ললো তাৰপিছতে সেকেন্ডটোত মানে পজিটিভ হোৱাৰ কাৰণে প্ৰটেক্ট হোৱাৰ কাৰণে দিব পাৰে আৰু ঘৰখন চিলো কৰি দিবা যে মোৰ চকুৰে 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 মোৰ ঘৰখন চিল কৰি দিয়া চিল কৰি দিয়া চিল কৰি দিয়া কিয় ঘৰত যে নিগেটিভ চোৱা এতিয়া আমাৰ দিনটোত কেতিয়াবা বহুত মানুহ আহে নানান ধৰণৰ মানুহ মই ক'বলৈ নাযাওঁ মানুহ নিগেটিভ হয় বুলি তেওঁলোকৰ মনোভাৱটো পজিটিভ হলেও কিবা এটা কাৰণত কিবা এটা হৈ যাবও পাৰে ঘৰত তেওঁলোকৰ কিবা এটা কাৰোবাৰ লগত কথা পাতি আছিল তেওঁলোকৰ গাত নিগেটিভ এনাৰ্জি লাগি আহিলে তোমালোকৰ ঘৰত বহিলেহি বহাৰ লগে লগে তোমালোকৰ ঘৰখন বোলে কেতিয়াবা এনেকুৱা হৈছে নে যেন তোমালোকৰ ঘৰলৈ কোনোবা আহিলে তেওঁ যোৱাৰ পাছত ঘৰখনত কাজিয়া পেচাল হ'ল ঘৰখনত অশান্তি হ'ল তেওঁ যোৱাৰ পাছত ঘৰখনত বেমাৰ হ'ল কিয় তেওঁ কৰবাত কাৰোবাৰ গাত পৰা নিগেটিভ লৈ আহিছিল তোমালোকৰ ঘৰত বহিলে তোমালোকৰ ঘৰত পানী খালে সেই সেনেকুৱা পৰিস্থিতিৰ কাৰণে ঘৰখন প্ৰটেকশ্যন দি থোৱা চকৰে চিল হৈছে এনেকুৱা হৈছে হয় আছা হৈছে মোৰে হৈছে এনেকুৱা এদিন মোৰ বান্ধৱী এজনী আহিছিলে এও একদম দোকানৰ পৰা আহি এনেকুৱা কাজিয়া কৰিছে নহয় মোৰ মাথাই নষ্ট হৈ গৈছে ময়ো সমানে সমানে কৰিছো কৰি তাৰ পিছত মই বোলো কিয় কাজিয়া হ'ল কিবা তাই অহাৰ পিছতে আমাৰ কাজিয়া হৈ গ'লো কি হ'ল তাৰপিছত মেম মইতো 5 ডিগ্ৰী শিকিলো শিকাতে মই আপুনি যেনেকে কৈছে মই সেনেকে চকুৰে মাতি দিলো আৰু ৰাতি তেওঁ আহাৰ আগে আগে তেতিয়া ঠাণ্ডা হৈ গৈছে আৰু তেনেকুৱা কথা চকুৰেদি ঘৰখন প্ৰটেকশ্যন চিল কৰি দিবা চকুৰে গোটেই ঘৰখন চিল কৰি দিয়া আগতে আমি শুনো ন বাৰীখন আমি এই তন্ত্ৰ বেজ বাতি আনি বাৰীখন চিল কৰা যায় ন বাৰী বান্ধি দি থৈ গল বোলে বান্ধি থৈ গল আমাৰ ঘৰখন আমাৰ এতিয়া বাৰীখনত কোনেও একো কৰিব নোৱাৰে তেনেকুৱা শুনিছিলানে তেনেকুৱা একো নকৰিলে হ'ব চকুৰেদি কৰিলেও হৈ গল ঘৰখন প্ৰটেকশ্যন হৈ গল অফিচত আৰু হাত দুখন মানে চকুৰে কৰি মানে হেৰি কৰি ল'ব লাগে ন প্ৰটেকশ্যন স্থাপিত কৰি ল'ব লাগে এক্টিভেট কৰি ৰাতিপুৱাই কৰি ললে কিন্তু পানী চুলে আকৌ মাত্ৰ কিমান ডাঙৰ কথা 1 ছেকেণ্ডো নালাগে চকুৰে শুদ্ধ হৈ গল চকুৰে খানা বনাওতেও যদি সেইটো দি কেনে বনাই খানাটো হৈ গল খানাখিনি সেই খানা কোনে খাব আমাৰ ঘৰৰ মানুহে খাব ঘৰৰ মানুহখিনিও কোনোবাই কিবা কৈছিলে কওকচোন মেম মই নতুন মেম বাইদেউ মানে সোমোৱা কথা আছে সোমালে নে বাৰু জইন হ'ল নে বাৰু ধৰিব পৰা নাই তুমি নামটো মই নাজানো নহয় দীপাংকৰ নামটো গম পোৱা নাইকিয়া মই চকুৰে দি কোনোবা নতুন জইন হৈছিল নেকি আপুনি নিজে কৈ দিয়কচোন মই হৈছো মেম মই হৈছো কি নাম তোমাৰ মোৰ সুমিতা বৰঠাকুৰ ন খালি মই আজি প্ৰথম সোমাইছো যে মই ইমান ভালকে ধৰিব পৰা নাই আজি ফাৰ্ষ্ট ক্লাছে হয় আজি ফাৰ্ষ্ট ক্লাছ তুমি তোমাক ভিডিঅ' বিলাক দি দিয়া যাব গ্ৰুপত তুমি পাই যাবা গ্ৰুপত কালি ডিম্পী বাক তুমি মেছেজ কৰিবা ডিম্পী বাই এড কৰি দিব ঠিক আছে আৰু হেৰি মেম চকুৰে মোৰ চিম্বলটো আৰু এবাৰ দেখুৱাই দিবচোন বৰ্ডখনত ঠিক আছে মই দেখুৱাই দিম আৰু আমাৰ কিবা আছে ন তাত দিও দিব গ্ৰুপত আৰু দীপাংকৰ অলপ গাইড কৰি দিবা ঠিক আছে এইটো চকুৰে কৈ দিম বাৰু চকুৰেটো 7 টো ড্ৰ কৰি বেক চাইডৰ পৰা উল্টাকে 3 পাক আধা ঘূৰালে চকুৰে হৈ যায় ল'ৰা ছোৱালী চিল কৰিলা বা আৰু কৰবাত যাবলগীয়া হলে মানে ট্ৰেইনত গৈছা ধৰা ট্ৰেইনখনতো প্ৰটেকশ্যন দি লোৱা গোটেই ট্ৰেইনখন ইমাজিন কৰিবা চকু বন্ধ কৰি চকুৰে গোটেই ট্ৰেইনখনৰ নিগেটিভ আঁতৰি গল চকুৰে প্ৰটেকশ্যন দি যোৱা চিল কৰি যোৱা ভালে ভালে লৈ যোৱা বাছত গলা বাছত দিব পাৰিবা ফ্লাইটত গলা ফ্লাইটত দিব পাৰিবা প্ৰটেকশ্যন দিব পাৰিবা আৰু এয়া কৰি মানুহ বহুতে কাৰোবাৰ কোনোবাৰ এক্সিডেন্ট হলেও অকমানো একো নোহোৱাকে ঘৰ আহি পায়হি এক্সিডেন্ট হোৱা পাছতো গাড়ী শেষ হৈ যোৱাৰ পাছতো মানুহৰ একো হোৱা নাই আমি তেনেকুৱা প্ৰমাণো পাইছো মই কোৱা নাইকিয়া গাড়ীখন কিবা হওক বুলি কিন্তু চকুৰেদি প্ৰটেকশ্যন লৈ যোৱাৰ পাছত তেওঁলোকৰ ভয়ংকৰ এক্সিডেন্ট হলেও যদিও মানে গাৰ ছাল অকমানো যোৱা নাইকিয়া সেইকাৰণে এভৰি টাইম চকুৰে ড্ৰ কৰি যাবা এভৰি টাইম মই চব সময়তে চকুৰে আমাৰ যিটো চিম্বল থাকে চেণ্ডউইচ মন্ত্ৰ থাকে মই এভৰি টাইম মই মাতি থাকো মেম এটা কথা সুধো ধৰক এতিয়া মোৰ ছোৱালীজনী বাহিৰত আছে তাইক কি মই ইয়াৰ পৰা প্ৰটেকশ্যন দিব পাৰিম জানো এতিয়াতো নোৱাৰিবা ছেকেণ্ড ডিগ্ৰীত পাৰিবা কিন্তু হলেও তুমি চকু বন্ধ কৰি কেনে ইমাজিন কৰি এবাৰ কৰি দিবা
তুমি এতিয়া বাহিৰত আছে যে কৰিব, কিন্তু ছেকেণ্ড ডিগ্ৰীত প্ৰপাৰ কেনেকে কৰিব পাৰে তাৰ এটা চিম্বল থাকে। চিম্বলেদি আমি পৃথিৱীৰ যিকোনো কোণত থকা মানুহক আমি কানেকশ্যন কৰি হিলিং দিব পাৰিম। ছেকেণ্ড ডিগ্ৰী লাগিব ন? সেইটো ছেকেণ্ড ডিগ্ৰী লাগিব। একচুৱেলি ফাৰ্ষ্ট ডিগ্ৰীটো চিম্বল নিদিয়ে। মই ভাবো ফাৰ্ষ্ট ডিগ্ৰীত চিম্বল দিয়া নহয়, কিন্তু একো নিদিয়াকে তোমালোকক শিকাই দিলে মনটো কি পালো, একোৱে নাই দেখোন এইখিনি কথা কলে। সেইকাৰণে মই চিম্বলটো ফাৰ্ষ্ট ডিগ্ৰীত দি দিওঁ, আৰু মই জানো তোমালোকে ছেকেণ্ড ডিগ্ৰীলৈ আহিবাই যিহেতু। আৰু আমি এনেকুৱা কোনো কথা নাইকিয়া মোৰ 21 দিন নোহোৱালৈকে মেম ছেকেণ্ড ডিগ্ৰীত সোমাব নোৱাৰিম নেকি। মই উইদিন 6 মান্থৰ ভিতৰত গ্ৰেণ্ড মাষ্টাৰলৈকে লৈছো। নিজৰ আগ্ৰহটোৰ ওপৰত কথা, নিজৰ শিকা আগ্ৰহটোৰ ওপৰত কথা। আৰু মই এতিয়া ঘৰত ধৰক ল'ৰা ছোৱালীক দিব লগা হলে ন, চকুৰে কৈ দিবতো পাৰিম ন? পাৰিব পাৰিব। সন্মুখত যদি আছে, চাপোজ কোনোবা ল'ৰা ছোৱালী স্কুললৈ যাবলৈ ধৰিছে, সন্মুখতে তাহাঁতৰ একদম তাৰ বডিটো গোটেই বডিটো ভৰিলৈকে এনেকে 7টো ড্ৰ কৰি ভৰিলৈকে আনি এনেকে উল্টাকে ড্ৰ কৰি দিবা, চকুৰে চকুৰে চকুৰে। তাৰপিছত তাৰ নিগেটিভ আঁতৰাই দিয়া, অকতৰাই দিয়া, আৰু চকুৰে 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 তাক প্ৰটেকশ্যন কৰি দিয়া, চিল কৰি দিয়া। তাক প্ৰটেকশ্যনৰ লগত চিল কৰি ৰাখা। এনেকে 1 মাহ কৰি চাওক। এদিন নকৰিব, সি কিবা এটা নহয় কিবা এটা সি কবহিয়ে, মা মোক আজি ভাল লগা নাই, মা আজি স্কুলত মোৰ মনটো বেয়া লাগিলে, বা মোৰ কিবা হ'ল, এনেকুৱা এটা প্ৰব্লেম কবই কব। আমি একো পাহৰি গলে একো কৰিব নোৱাৰিলেও পানী বটলটো ল'ৰা ছোৱালীক স্কুললৈ যাওঁতে কোনে দিয়ে? মাকে দিয়ে। সেই পানী বটলটো ফুলি ফিল্টাৰৰ পৰা পানীকণ ভৰাওতেই দি যাব পাৰিম আমি। বহুত এক্সট্ৰা টাইম এটা বোলে আমাৰ গোটেই বিজি লাইফৰ পৰা এক্সট্ৰা টাইম এটা ৰেকিক দিব লাগিব সেনেকুৱা নহয়। এক্সট্ৰা টাইম ৰেকিক দিব লাগে বুলি কৈয়ে বহুতে এৰি দিলে, আকৌ মোৰ তাত জইন হৈছেহি। বহুত আহি মোৰ তাত জইন হৈছে যে কি মেম আমি এৰি দিছিলো, আপোনাৰ ভিডিঅ' চাইছো, আপুনি ইমান সহজতে শিকায়, আকৌ আমাৰ শিকিব মন গৈছে, আপুনি শিকাওক। আৰু কিছুমান নিশিকা সকলেও মোক পাৰ্মিশ্যন লৈছে যে আমি 12 পইণ্ট কৰিব পাৰিম নি। কৰা, একো নহয়, কৰাচোন। থেংক ইউ এটা লিখি লৈ পিনি কৰি যোৱা। তেনেকুৱা মানুহো প্ৰমাণ পাইছে। চোৱা, তুমি যদি ভাবা আমি ৰাতিপুৱা শুই উঠি ব্ৰহ্ম মুহূৰ্ততে, মই যদি কৈ দিওঁ তোমালোকে কাইলৈ পৰা তোমালোকে ৰেকি শিকিবলৈ আহিছা মোৰ তাত, কাইলৈ পৰা ৰাতিপুৱা 3:30টাত উঠিবা। 3:30টাত উঠি তোমালোকে ৰেকি কৰিবা। ৰেকি কৰি লৈহে তোমালোকে তেতিয়া তোমালোকে পাৰিবা জানো 3:30টাত? হয়, কিছুমানে 3:30টাত উঠিব পাৰে, ময়ো 4টাত 4:30টাত উঠি মই মেডিটেশ্যন কৰো বাৰু 3:30, 3:10 সেনেকুৱাত উঠি। সেই আপুনি পাৰে, কিন্তু চবেইতো নোৱাৰে। ঠিক তেনেকে চব গুচি যাব, চবেই ৰেকি এৰি দিব। ৰেকি বোলে মেডিটেশ্যন কৰিব লাগিব, ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি 72 মিনিট দিব লাগিব। 72 মিনিট নিজক দি লৈ তুমি ঘৰৰ মানুহক কেতিয়া প্ৰটেকশ্যন দিবা? ঘৰৰ মানুহক কেতিয়া হিলিং কৰিবা? ইফালে অফিচ যাব থাকিব, স্কুল যাবলৈ থাকিব, স্কুল পঠিয়াব লাগিব। কিছুমানতো ইয়াত ধৰা ৱৰ্কিং ওমেনো আছে আমাৰ তাত। সেইকাৰণে সহজতে সোনকালে। আৰু ৰেকি সদায় কৰিবা যেতিয়া আবাহন কৰি ললা, হিলিং কৰোতে এনেকে হিলিং নহয়, এনেকে হিলিং নহয়। হিলিং কৰোতে কাপ শেপ এনাৰ্জিটো এনেকে দিবা, এইটো দি এনেকে দিবা। মানে আঙুলি এনেকে কৰিও নহয়, এনেকে কৰিও নহয়, এনেকে। থাক থাকিব নালাগে মানে। নালাগে। আৰু লগতে কাপ শেপ, পিৰামিড, এনেকে কৰিবা। বহুত ধুনীয়া হিলিং হয়। ৰেকি শক্তিৰ হিলিংটো চবতকে মোৰ ভাল লাগে। মই এঞ্জেলকো প্ৰে কৰো, এঞ্জেলো মোৰ কাৰণে মোক কাম কৰে, বহুত ভাল লাগে। মই ৰাতিপুৱা শুই উঠিয়ে মই যেতিয়া হিলিং কৰো, ফাৰ্ষ্টতে চকুৰে আবাহন কৰি, মই এতিয়া ধৰকচোন বেলেগ বেলেগ চিম্বলো আমি জানো যেতিয়া দি লওঁ, দি লৈ তাৰপিছত লগতে এঞ্জেলক কয়, এঞ্জেল মোক হিলিং কৰি থাক। সেনেকে কৈ হিলিং কৰো, গোটেই দিনটোৰ কাৰণে এক্টিভেট হৈ থাকো। গোটেই দিনটোত বিশ্বাস কৰিবা নকৰা, মোৰ 100ৰ ওপৰত ফোন আহে। 100টো মই কমেই গলো, তাৰে কিছুমান ধৰো, কিছুমান নধৰো। গোটেই দিনটো ৰাতিপুৱা শুই উঠিব পৰা মোৰ ৰাতি, এতিয়া অলপ দেৰি আগলৈকে ফোন আহিয়ে আছে, এতিয়াও আহি আছে ক্লাছত। ত গোটেই দিনটো মোৰ ছোৱালীয়ে মোক কৈছে, মা কালি কিবা এটা কথাত কলে, কি কৈছিলো মই তাক, তুমি পাৰিবা জানো ফোনৰ পৰা, তুমি ফোনত ইমান কথা পাতা, তুমি এইটো কৰিব পাৰিবা জানো? তাই তেনেকে কৈ দিছে গৈ সৰু ছোৱালীজনী। আৰু নকৰিলেও কি হয়, মেছেজত লিখে, আজি মোক এগৰাকীয়ে বেয়াই পালে। বেয়া পোৱা নাই চাগৈ। মই কলো মই হস্পিতালত আছো, আজি বুধবাৰ। মোৰো মাইণ্ডৰ পৰা ওলাই গল আজি সোমবাৰ বুলি। আজি বুধবাৰ। তাৰপিছত তাই কৈছে, আজি বুধবাৰ নহয় মেম, সোমবাৰে। পাহৰি গৈছো, সোমবাৰেও থাকে, বুধবাৰেও থাকে। কেতিয়াবা মানে মোৰ ধৰা লাগাতাৰ ফোন আহি থাকিলে মোৰো অলপ ফোন ধৰাটো হেৰি হয়। কিন্তু ৰাতিপুৱাই নিজক যেতিয়া হিলিং কৰি লওঁ, গোটেই দিনটোৰ কাৰণে এক্টিভ, গোটেই দিনটোৰ কাৰণে।
আৰু যেতিয়া দেখিবা ল' ফিল কৰিছা, এনাৰ্জিটো ল' ফিল কৰিছা, তেতিয়া পানী এগিলাচ চাৰ্জ কৰি খাই দিয়া। নিজৰ হাতে, নিজ হাতে জগন্নাথ। আমাৰ গুৰুৱে বাৰে বাৰে কৈ থাকে, নিজ হাতে জগন্নাথ। নিজৰ হাততে আমাৰ চব আছে। আপুনি যেনেকে যে পানী গিলাচ দি চাৰ্জ কৰিব শিকাইছে তেনেকে কৰি খালেই হ'ল ন? হাতত তাবাখন কৰি দিবা, বটলতো চকুৰে ড্ৰ কৰি দিবা, কি ড্ৰ কৰি দিবা। আজিৰ পৰা তোমালোকে একদম ধুনীয়াকে এইকেইটা পুৰা কৰি চোৱা, 1 মাহ কৰি চোৱা, তোমালোকে আকৌ মানে এই আজি নকৰো এনেকুৱা নাহিব। আৰু এটা কথা কওঁ, আগৰ ক্লাছতো কৈছো, যেতিয়া যোনদিনাখন বোলে আজি কাৰোবাৰ ঘৰত আলহী আহিলে, কোনোবা বিয়া খাব যাব লগা হ'ল, কৰবাত যাব লগা হ'ল, আমি হিলিং কৰিব নোৱাৰিলো মেম, কি হব? ৰেকি শক্তি আমাৰ পৰা গুচি যাব নি? ৰেকি শক্তি বছৰ বছৰ এৰি থাকিলেও আকৌ প্ৰেক্টিচ কৰিলে আহিব। শক্তিপাত যদি তুমি 10 বছৰ আগতে লৈছা, আজি দীপাংকৰে অনা ভন্টি গৰাকী, তাইৰ নামটো কি আছিলে, দীপাংকৰ, তেওঁ বোলে কিমান চনতে লোৱা বোলে, 2000 নহয় বোলে, 19 কিমান চনতে বোলে তেওঁ ৰেকি লৈছিলে, কিন্তু তেওঁ প্ৰেক্টিচ এৰি দিলে। কিন্তু তেওঁ এটা এক্টিভ হৈ আছে, তেওঁ ৰেকি, কাৰণ তেওঁ শক্তিপাত যদি লৈছে, আকৌ এতিয়া প্ৰেক্টিচ কৰিলে আকৌ আহি যাব। ৰেকি শক্তিপাত এবাৰ লোৱাৰ পিছত ল'ব নালাগে। মোক সেইদিনাখন কোনোবা কৈছে, আজি মেম শক্তিপাত দিছে, মই আকৌ এবাৰ কৈছো, কিয় ল'ব লাগে? এবাৰ ললা হৈ গল। এবাৰ ললে ৰেকি শক্তি। মই যেতিয়া মই কৰ্চটো মই 3-4 জনৰ ওচৰত শিকিছো, তেতিয়া মই পাইছো বেলেগ কথা। মই এজনৰ ওচৰত ললো, এজনৰ ওচৰত, মই কৰ্চটো কিয় 4-5 জনৰ ওচৰত ললো, তোমালোকৰ কৰ্চটো মই বনাবৰ কাৰণে, এটা কৰ্চ বনাবৰ কাৰণে মই 4-5 জনৰ ওচৰত লৈছো। বুজি পাইছা? এতিয়া তোমালোকে এইখিনি হৈ গল। চকুৰে লগত কেনেকে তোমালোকে 12 পইণ্ট হিলিং কৰিবা। ৱাটাৰ চাৰ্জ কেনেকে কৰিবা, ৱাটাৰ চাৰ্জটোতো দেখাই দিয়া হৈছে। বুজি পাইছা? ৱাটাৰ চাৰ্জ সদায় কৰি দিবা, লজিক নলগাবা, কি কৰিম, কেনেকে কৰিম, মই নোৱাৰিম নেকি। আজিৰ পৰা ঘৰৰ মানুহক হিলিং কৰিবলৈ ট্ৰাই কৰিবা। বোলে মেম বোলে মোক আজি 3 দিন 2 দিন হৈছে, মোক আপুনি শক্তিপাত দিয়া, এতিয়া আপুনি বেলেগক হিলিং কৰিবলৈ দিছে। শক্তিপাত দিয়া পিছ মুহূৰ্তৰ পৰাই তোমালোকে বেলেগক হিলিং কৰিব পাৰিবা। আৰু এটা কথা কওঁ, তোমালোকৰ মনত সুধিব পাৰা যে আমি নিজক হিলিং কৰাৰ পাছতে বেলেগক হিলিং কৰিব পাৰিম নেকি? এনেকুৱা কোনো কথা নাই। নিজক, এতিয়া কোনোবা এজন বেমাৰী পেচেণ্ট চিৰিয়াছ হৈ আছে, ৰ'ব দেই আপুনি বিচনাতে থাকক, মই আগতে মই নিজক হিলিং কৰি তোমাক হিলিং কৰিম, সেনেকেতো কবলৈ নাযাওঁ আমি। তেওঁক হিলিঙৰ দৰকাৰ হৈছে। তোমালোকে আজি বিদ্যা এটা শিকিছে যেতিয়া, কোনোবা বিপদত পৰিলে হিলিং কৰা। তাৰ বিনিময়ত যদি যোনে দিব পাৰে তেওঁৰ পৰা পইচা ল'বা, মানি ল'বা, যোনে দিব নোৱাৰে তেওঁৰ পৰা থেংক ইউ ল'বা, গ্ৰেটিটিউড ল'বা, পানী এগিলাচ হ'লেও ল'বা। এনাৰ্জি এক্সচেঞ্জ। এই মেম, এনাৰ্জি, হয়, ধৰক এতিয়া মই ঘৰৰ মানুহকে হিলিং দিম আৰু তো মোৰ এইটো নিজকে প্ৰটেকচন কৰি ল'ব লাগিব নেকি? ঘৰৰ মানুহক যাকে নকৰা প্ৰটেকচন কৰি ল'বই লাগিব। চকুৰে দি পিনি প্ৰটেকচন কৰিবা। মই গ্ৰাউণ্ডিং আৰু প্ৰটেকচনৰ চকুৰে অডিঅ' আছে, দিয়া হোৱা নাই যদি মই দি দিম। গ্ৰাউণ্ডিং কৰা, কিছুমানে কয় সেইটো অডিঅ'টো ফুল নাখায় বুলি কয়। ঠিক আছে, মই ট্ৰাই কৰিম। মই বাহিৰৰ পৰা আহি লওঁ, বাহিৰৰ পৰা আহি মই ট্ৰাই কৰিম, মই অসমীয়া দি বনাই দিবলৈ। চিম্পল, চকুৰে 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 প্ৰটেকচন হৈ গল। হিলিং কৰিলা। যাক ঘৰৰ মানুহ, যদি এতিয়া তোমালোকে টাচ হিলিং কৰিবলৈ পাৰিবা, টাচ, এতিয়া যাকে হিলিং কৰা চুই লৈ হিলিং কৰিব পাৰিবা, যিটো নেকি মই ইমান কমফৰ্ট নাভাবো। কেতিয়াবা কি হয়, আমি টাচ হিলিং কৰোতে পইণ্ট কেইটামান কিছুমান থাকে, আমি সেইকেইটা পইণ্ট বেলেগক দিবলৈ অলপ আনইজি ফিল কৰিব পাৰো। আৰু কেতিয়াবা কোনোবাই কৈ দিবও পাৰে ন, কি হিলিং কৰিছে, এনেকুৱা এনেকুৱা জেগাত টাচ কৰি, ইয়াত টাচ কৰিব লাগিব, বেক বন কৰিব লাগিব, তেতিয়া মানুহ বিলাকে কৈ দিবও পাৰে, ল'ৰাই ছোৱালীক বা ছোৱালীক ল'ৰা কৰোতে। সেইকাৰণে ঘৰৰ মানুহকে টাচ হিলিং দিবা। 2nd ডিগ্ৰীত যেতিয়া শিকিবলৈ আহিবা, তেতিয়া বেলেগক হিলিং দিবা। 1st ডিগ্ৰীত পাৰিলে ঘৰৰ মানুহকে দিবা। 2nd ডিগ্ৰীত মানে টাচ নকৰাকৈও দিব পাৰিম ন? দিব পাৰি, দূৰৰ পৰা। মই পৃথিৱীৰ যিকোনো কোণত মানুহ আছে, তুমি আজি লখিমপুৰত আছা, মই তোমাক ইয়াৰ পৰাই কানেক্ট কৰি কেনে মই হিলিং দিব পাৰিম। তুমি যাৰ কাৰণে আজি মোক মোৰ কথা কৈ কেনে আহিছে, মেঘালী বাইদেউ,
মই ইয়াত থাকি তেওঁক তাত দিছো ধৰা মই এক্সাম্পল দিলো গম পাইছো মই এতিয়া কালি পৰহি মই এগৰাকী লণ্ডনত থকা দিছো হিলিং তেওঁ প্ৰমাণ পাইছো বুলি কৈছে ভাল পাইছে এতিয়া একদম ধুনীয়া ভালকে আছে ডিপ্ৰেছন টেনচন হৈছিলে তেওঁলোকৰ সেই আহমেদাবাদত প্লেনৰ সেইটো ঘটনাটো হোৱাৰ পাছত তেওঁলোকৰ ছোৱালীয়ে শুব পৰা নাছিলে তেনেকুৱা কথা ছোৱালী নে বোৱাৰী আছিল বোৱাৰী নেকি তাতে জব কৰে গোটেই বোৱাৰীক থাকে তেনেকে বোলে পাৰা নাছিলে তো এনেকুৱা কথা তো কাউন্সেলিং দিওঁতে মানুহজন শুৱাই ল'ব লাগিব নে বহাই ল'ব লাগিব খুৱাই ল'বা কাৰণ তুমি কাউন্সেলিং দিওঁতে অকমান সময় লাগিব ন তুমি থিয় কৰাই কেনেকে কৰাই থাকিবা খুৱাই ল'বা আৰু বেক সাইড কৰোঁতে আকৌ বেক সাইড কৰি ল'ব লাগিব বেক সাইড কৰাই ল'বা প্ৰথমতে অৰাটো ক্লিন কৰি ল'বা অৰাটো ক্লিন মানে তোমালোকে হাতত বা নিমখ অকণ লৈও এনেকে টানি আনি নিমখটো এই চিচা বাতি এটাত থৈ ল'বা বা এনেকে অৰা ক্লিনিং কৰাটো কেইবাৰ কৰিব লাগিব কেনেকৈ কৰিব লাগিব নিজৰ অৰা ক্লিনটো মই ভালকে আকৌ বেলেগ চেপ্টাৰত বুজাই দিম এতিয়া যেটো কৈছো বেলেগক হিলিং কৰোতে কেনেকে অৰা ক্লিন কৰিব এই বস্তুটো পাম্পিং যেনেকে পাম্প কৰা বাঘে যেনেকে আছুলে মেকুৰীয়ে আছুৰিলে যেনেকুৱা হয় এনেকে আছুৰি হাত দুখন জোকাৰি দিবা এনেকে আকৌ এনেকে আনি হাত দুখন জোকাৰি দিবা অৰাটো গাত টাচ কৰিব লাগিব হয় আছুৰোতে লাহে এনেকে কৰি আনিবা এনেকে কেইবাৰ কৰিব লাগিব 11 বাৰ 11 টাইম 7 বাৰ 21 বাৰ এনেকে কৰিবা তাৰপিছত 1 মিনিট সময় প্ৰত্যেকটো পইণ্টত দিলা হিলিং দিয়াৰ পাছত বোলে কঁকালৰ বিষ আছে তেতিয়া বেক কৰি কেনে কঁকালত হিলিং দিলা বা কাৰোবাৰ আঁঠুত হিলিং কৰিবলগীয়া আছে আঁঠুত দিলা কিন্তু পৰাপক্ষত বেলেগ মানুহক নিদিবা ঘৰৰ মানুহক দিম আৰু এটা কথা কওঁ এতিয়া তোমালোকে এতিয়া আজি শিকিছা শিকাৰ পাছত এতিয়া তোমালোকে এক গিলাচ পানী চাৰ্জ কৰি হলেও মানুহক দিলে মানুহ হিলিং হ'ব কিন্তু এতিয়া ধৰা এজনীৰ পৰা গম পাই যাব তুমি আৰু তোমালোকৰ মনটো এনেকুৱা হৈ থাকিব এতিয়া কাক মই হিলিং দিম মই প্ৰমাণ চাওঁ মোৰ হাতত ৰেকি আহিছে নাই মই আমুকক দিম তামুকক দিম নিজেও কেতিয়াবা কবা মই হিলিং দিওঁ কাৰোবাৰ পেটৰ বিষ হৈছে কাৰোবাৰ দাঁতৰ বিষ হৈছে পানী এগিলাচ চাৰ্জ কৰি দিবলৈ মন যাব পানী এগিলাচ চাৰ্জ কৰি দিও ভাল হ'ব নেকি দিয়কচোন নিজৰ কনফিডেন্স লেভেলটোও বাঢ়িব কিন্তু সেইটো হলে কি হ'ব বেলেগৰ ঘৰত ধৰা ওচৰ চুবুৰীয়া মানুহৰ ঘৰত তোমাক গম পালে আমুকে কাশ্মীৰে এনেকা হেৰি শিকিছে দেই ৰেকি শিকিছে তাই এতিয়া হিলিং চিলিং কৰিব জানে মই তাইৰ ওচৰত পানী এগিলাচ চাৰ্জ কৰিবলৈ দিমগৈ মোৰ ছোৱালীজনী পেটৰ বিষ হৈছে তেতিয়া তেওঁলোকৰ ঘৰৰ পৰাই পানী আনিবলৈ দিবা তোমালোকৰ ঘৰৰ পানী নিদিবা তেওঁক কবা যে আপোনালোকৰ কোনোবাই যদি তেনেকুৱা দিয়ে পানী আপোনালোকৰ ঘৰৰ পৰাই লৈ আহক কি হয় কেতিয়াবা আমাৰ যেতিয়া হিলিং পানী ৱাটাৰ চাৰ্জ কৰি দিও তেওঁ বডিত যদি নিগেটিভ বেছি থাকে ফাৰ্ষ্ট টাইমটো বেছি হৈ যাব পাৰে প্ৰব্লেমটো পেটৰ বিষ বেছি হৈ যাব লাহে ভাল হ'বগৈ কিন্তু সেইখিনি সময়ত কি কব কি পানী দিলে তাহাঁতৰ ঘৰৰ পৰা এনেও যাদু মন্ত্ৰ বুলি কয় নুবুজা সকলে কয়ে ন যাদু মন্ত্ৰ মোকতো বহুতে কৈ আছিল লীনা বৰুৱাই আজিকালি যাদু মন্ত্ৰ শিকিলে যাদু মন্ত্ৰ কৰে তো যাদু মন্ত্ৰ বুলি তোমালোকক কৈ দিব পানী গিলাচ বোলে আনি খাই সেইকাৰণে কি কৰিবা তোমালোকে চিল পানী লৈ আহা ঘৰৰ পৰা বা গ্লাছ তোমালোকৰ ঘৰৰ পৰাই গ্লাছ পানী লৈ আহা তোমালোকৰ ঘৰৰ পৰাই লজিকটো বুজি পালা নিজৰ ঘৰৰ পানী কেতিয়াও নিদিবা তেওঁলোকৰ ঘৰৰ পৰাই পানী আনিবলৈ দিবা ৱাটাৰ চাৰ্জ কৰি দিয়া তেতিয়া যেতিয়া গম পাব পানী গিলাচ চাৰ্জ কৰি দিলে মোৰ ছোৱালীজনী ভাল হ'ল অকমান সময়তে ভাল হ'ল পেটৰ বিষ ভাল হৈ গ'ল দাঁতৰ বিষ ভাল হৈ গ'ল এনেকুৱা হৈ গ'ল তাই এলাহ ভাৱ আছিল এলাহ ভাৱ নাইকিয়া হৈ গ'ল এইবিলাকৰ কাৰণেও পানী চাৰ্জ কৰি দিব পাৰে এলাহৰ কাৰণে এনাৰ্জেটিকৰ কাৰণে তেতিয়া কি হ'ব তেওঁ গৈ কেনে আৰু এঘৰত কবগৈ ধৰক ফাৰ্ষ্ট টাইমত দিওঁতে ধৰক পেটৰ বিষৰ কাৰণে দিলো ধৰ বেছি হলে আৰু ছেকেণ্ড টাইমত দিব পাৰো পাৰে 21 দিনলৈকে পানী চাৰ্জ কৰি দি থাকা আমাৰ ইয়াত এনেকুৱা আছে পুৰণা সকলে এতিয়া পানী এগিলাচ চাৰ্জ কৰি দিওঁতে 101 টকা লয় মান্থলি তাহাঁতৰ 3000 অকল পানীতে আহি থাকে মই তোমালোকক কোৱা নাই যে তোমালোকে পইচাৰ কাৰণে আজি আহিছা তোমালোকে নিজেও মানে কিবা এটা কৰিব পাৰিবা ৰেকি শিকি মই সেইটো কথালৈ কৈছো ময়ো ভবা নাছিলো মই ৰেকি শিকিম মই ফাইনেন্সিয়েলি ষ্ট্ৰং হবলৈ শিকিছো মই বেলেগ কাৰণে শিকিছিলো কিন্তু আজি শিকি লৈ মই বেলেগৰ কাৰণে কামো কৰো তোমালোকক শিকাইও আছো কাৰোবাক হিলিঙো কৰি আছো গোটেইখিনি মই কৰি আছো এতিয়া
মোক সেইদিনাখন এগৰাকী বাইদেউ ইয়াত আজি আহিছে নাই নাজানো, আমাৰ সন্তোষী কেওট বাইদেৱে কৈছিলে মই 450 পালো মেম ফাৰ্ষ্ট ডে হিলিং কৰি। মই তেতিয়া কৈছো তুমি বহুত পাইছা, মই ফাৰ্ষ্ট হিলিং কৰি মই 11 টকা এটা পাইছিলো, মোক পানী এগিলাচ নে কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ হিলিং কৰি দিওঁতে। সেইটো বহুত, আৰু এনেকুৱা নহয় যেন পইচাৰ কাৰণে কৈছে, যদি তোমালোকে ভাবা যে নহয় আমি এনেই ঠিক কৰিম, কিন্তু এনেই যদিও পানী গিলাচ দিয়া থেংক ইউ এটা ল'বা, কেতিয়াও এনেই নিদিবা। কিয়? সেইটো কাৰ্মিক ধাৰ লাগিব। তুমি পানী গিলাচ চাৰ্জ কৰোতে তোমাৰ এনাৰ্জি গ'ল নে? চকুৰে মাতিলা, এনাৰ্জি কল কৰিলা, অন কৰি পিনি তুমি ৱাটাৰ চাৰ্জ কৰি দিলা, হিলিং হৈ গ'ল পানীখিনি। সেই পানীখিনি খালে তোমাৰ এনাৰ্জি এটা গ'ল নাই? 2 মিনিট কাৰণে 3 মিনিট কাৰণে হলেও তোমাৰ এনাৰ্জি এটা গ'ল। সেই এনাৰ্জিটো পিছৰ যদি হয় হেল্ল' মেম, মোৰ ল'ৰাটোৱে মানে কিতাপ পঢ়ি আছিলে, এতিয়া তাৰ মুখটো বিষাইছে, সি থাকিব পৰা নাই, কান্দি দিছে, এতিয়া মই কি কৰিমনো তাক? কি হৈছে ক'লা? সি কিতাপ পঢ়ি আছিলে, তাৰ মুখটো খুব বিষাইছে, সি বিষতে কান্দি দিছে। তুমি ৱাটাৰ চাৰ্জ কৰি দিয়া, পানী চাৰ্জ কৰি দিয়া। হয়, পানী চাৰ্জ কৰি খাবলৈ দিয়া, আৰু হাত দুখন মোহাৰি তোমাৰ তাত এক্টিভেট হৈ আছে নহয়, যোনখিনিত বিষ হৈছে তাতে এনেকে অকমান টাইম হিলিং দিয়া, আৰু আমিও প্ৰে কৰি দিছো, তাৰ নামটো কৈ দিয়া। কৃতিকমল গগৈ। ঠিক আছে, চবেই এবাৰ প্ৰে কৰি দিয়ক, কৃতিকমলে সম্পূৰ্ণ সুস্থ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল। কৃতিকমলৰ এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল, আপুনি ভাল হৈ গ'ল। মেম, হয় লখিমপুৰত কিমান আছে ইয়াত এতিয়া? লখিমপুৰৰ মই আছো। কাশ্মীৰ বাইদেউ আছে নেকি লখিমপুৰৰ? ন মই আছো। তাৰ আমাক কৈ দিয়ক, কোন জেগা কৈ দিয়ক আপুনি। মই খেলবাতি কলেজ, নৰ্থ লখিমপুৰ কলেজৰ ওচৰত। মই নকাৰী বাৰু। পাছত কৰি আছো। নকাৰী। পাছত কৰি আছো। অৰুণোদয় নাৰ্ছিং হোমৰ ওচৰত। গম পাইছো, এইখন আপোনাৰ হেৰি কি আছিলে নামটো? এই অভাৰ আছে। হয়। মেম, কাইলৈ আপুনি কেইটাত যাব? মই কাইলৈ নহয় ছাৰ, পৰহিলৈ ৰাতিপুৱা আছে, ফ্লাইট আছে ডিমাপুৰৰ পৰা 2টা বজাত। 2টা বজাত ডিমাপুৰৰ মৰ্ণিং পৰা যোৱা ন? আগবেলা 2টা বজাত আছে, গুৱাহাটীত আছে। গুৱাহাটীত অলপ দেৰি মেম ক'ত যাব? মেম ক'ত যাব? ফুৰিব যাম, সাগৰ চাবলৈ যাব। সাগৰত গা ধুব যাওঁ বুলি কৈছো নহয়, তোমাক আগতে হয়। ঠিকে আছে। কেতিয়াও মানে আপোনাৰ ধৰক কিবা এটা অসুখ হৈ আছে, তাৰ কাৰণে পানী চাৰ্জ কৰি দিছো দেই, দিওঁতে মানে এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল, আৰু মানে ভাল হৈ গ'ল, এনেকে ক'ব লাগে ন? মোৰ ৱাটাৰ চাৰ্জিঙৰ ভিডিঅ' এটা আছে। হয়, চাইছো বাৰু সেইটো। তেনেকে ক'লেই হ'ব ন? তেনেকে ক'লে হ'ব। মই কৈছো না, এফাৰ্মেশ্যন নিজৰ ওপৰত কথা। মই যিমান ভিডিঅ' বনাই, হয়, মানে যিয়ে প্ৰব্লেম নাথাকক, কৈ পেলাই পানী চাৰ্জ কৰি খুৱাই দিব পাৰিম ন? হয়। আমাৰ এজনী লগৰ মানে ভন্টি লিখিয়ে আছিলে, দিব্যতে প্ৰায়ে ইয়াৰ চিনি পায়, য়াসমিন চুলতানা বুলি। গম পাওঁ য়াসমিনক। য়াসমিনক চিনি পোৱা ন? ফলোৱাৰ একদম বহুত ভাল মোৰ তাইৰ লগত। তাই কি কৰিছিলে জানা? তাই যেতিয়া তাই ফাৰ্ষ্ট ডিগ্ৰী মোৰ লগতে একেলগে শিকি, মোৰ লগতে শিকি আছিলে তাই কি কৰিলে, তাই যেতিয়া ল'ৰাটো জন্ম হবলৈ হৈছে, তাই কি কৰিলে, ডক্টৰে চিজাইন কৰিব লাগে বুলি ক'লে। তাই গোটেই দিনটো পৰি আছে, ডক্টৰে কৈছে তোমাক চিজাইন কৰিব লাগিব। তাৰপিছত পুৰা লিখি মেলি দিলে, হাজবেণ্ডৰ পৰা চাইন টাইন চব ললে, লেবাৰ মানে ড্ৰেছ সলাবলৈ ৰুমতো লৈ, ড্ৰেছ সলালে, অপাৰেশ্যন থিয়েটাৰত লৈ গ'লে। তেতিয়া তাই মাকক কৈছে মোক এগিলাচ পানী দিয়া। তাই মানে চিজাইন কৰিব মন নাই, মোক এগিলাচ পানী দিয়া বোলে। তাই পানী গিলাচ এনেকুৱা কথা মোক কৈছে, লীনা বাইদেউ মই পানী গিলাচ দিছো আপোনাক, আৰু আপুনিও কৰি দিয়ক, ময়ো কৰি আছো, মোক এতিয়া চিজাইন কৰি, একদম বিষত কান্দি। গম পাইছো। পানী চাৰ্জ কৰি খাইছে, তাই নৰ্মেল ডেলিভাৰী হৈছে। ইমান পাৱাৰফুল হয় ৱাটাৰ চাৰ্জত। হিলিং কৰাৰ পাছতো, আৰু ৱাটাৰ চাৰ্জিংটো অকল ৰেকি শক্তি শিকা সকলে যে ৱাটাৰ চাৰ্জ কৰিব পাৰিব এনেকুৱা নহয়। পানীটোৱে আমাৰ যিকোনো কথা অবজাৰ্ভ কৰি লয়। আমি যদি পানী গিলাচ বেয়া ভাবি খাওঁ, সেই বডিয়ে সেইটোৱে এনাৰ্জিয়ে ল'ব। পানী গিলাচ যদি আমি ভাল ভাবি খাওঁ, বডিয়ে সেইটো এনাৰ্জি ল'ব। সেইকাৰণে ৰাতিপুৱা শুই উঠি আমি পানী খাওঁ যে, সেই পানী গিলাচতে দিনটোৰ কাৰণে এফাৰ্মেশ্যন খিনি দি
পানী খাওক হয় হেলথি হলো এনাৰ্জেটিক হলো মানি মেগনেট হলো লাভ মেগনেট হলো হয় আমাক কি লাগে হেল্থ মানি ৰিলেশ্যনশ্বিপ ৰিলেশ্যনশ্বিপ হয় এই তিনটাই লাগে ন হয় হয় আমাৰ ছাৰে কয় HMR হেল্থ মানি ৰিলেশ্যনশ্বিপ এই তিনটা বস্তুৱে লাগে এই তিনটাই আমি এফাৰ্মেশ্যন দি খাওঁ মই কৈছো আপোনালোকক মই যেনেকে কৈছো তেনেকে কৰি যাওঁ মোৰো এদিনত হোৱা নাই মই 2022 পৰা আজি মই এইটো অৱস্থাত পাইছো আপোনালোকেও ভালকে কৰি যাওক মই যেনেকে কৈছো ফাৰ্ষ্ট ডিগ্ৰীতে মোক আপোনালোকে 21 ডেজ নোহোৱা আগতে ক'ব যে আমাৰ এনেকুৱা প্ৰব্লেম আছিল প্ৰব্লেম বিলাক নাইকিয়া হ'ল হেল্ল' মেম হয় মোৰ ল'ৰাটোৱে এতিয়া আকৌ এটা কথা সুধিছে সি মানে পঢ়া কৌৰ্চক লৈ পেলাই বহুত টেনচনত থাকে সেইটোত মই কি কৰিম আপুনি তাক খালি পানী ৱাটাৰ চাৰ্জ কৰি কোন ক্লাছত পঢ়ে 11 আপুনি বহুত প্ৰেছাৰ দিছে নেকি তাক পঢ়াৰ কাৰণে মই প্ৰেছাৰ দিয়া নাই সি ইঞ্জিনিয়াৰিঙৰ মানে কোচিং কৰি আছে কোচিং কৰাৰ কাৰণে চিটটো পাম নেপাম সেইটো কাৰণে বহুত ষ্ট্ৰেছ লৈছে লোৱাৰ কাৰণে তাৰ মূৰৰ বিষ হৈ যায়গে সেইটোৱেটো আমি ব্ৰেইনত যেতিয়া বহুত প্ৰেছাৰ লওঁ পাম নাপাম ভাবি থাকো সেই নাপাম শব্দটো তাক উলিয়াই দিবলৈ দিয়ক তাক বিন্দাস পঢ়ি যাবলৈ দিয়ক তাৰ কাম কৰি যাবলৈ দিয়ক মাইণ্ডত সোমাই ল'বলৈ দিয়ক মই ইঞ্জিনিয়াৰিঙত চিট পামেই আৰু কিয় নাপাম মই পালোৱে পাম নহয় মই পালোৱে সেনেকে ভাবি পঢ়ি যাবলৈ দিয়ক তাক ধুনীয়াকে যিমান সি নাপাম শব্দটো এটা কথা আছে আমাৰ ব্ৰেইন দুটা আছে সাবকনচিয়াছ মাইণ্ড কনচিয়াছ মাইণ্ড সাবকনচিয়াছ মাইণ্ডটোত যদি আমি এক্টিভেট হৈ যায় সেইটো উলিয়াওতে বহুত দেৰি লাগিব সি যদি পাম নাপাম সদায় মাইণ্ডত সোমোৱাই লৈছে সেই বস্তুটো সেইটোৱে হ'বগে আৰু আমি মনেদি যি ভাবো সেইটোৱে হয় নাপাম শব্দটো তাৰ মূৰৰ পৰা উলিয়াই দিবলৈ কওক পাম বুলি ভাবি পঢ়িবলৈ দিয়ক সি যিহেতু কষ্ট কৰিছে পাবই কিয় নাপাব আমি যেতিয়া নাপাওঁ বুলি নাপোৱাই হৈ থাকিমগৈ আমাৰ মাহঁতে সৰুতে শুনিছিলো বা কোনোবা হয় শুনি আছা নেকি তুমি আপোনাক কিবা এটা কৈছে হয় কোৱা থেংক ইউ ৰেকি ব্লেছ এঞ্জেল ব্লেছ তুমি ভালকে পাবা চবে তোমাৰ কাৰণে প্ৰে কৰিলে তুমি পাবা ইঞ্জিনিয়াৰিঙত তুমি পাবা কিন্তু এতিয়া পৰা তুমি 11ৰ পৰা যদি টেনচন লৈ থাকা তুমি 12ৰ ক্লাছ কেনেকে পঢ়িবা কি কৈছে মেম তুমি যদি এতিয়াৰ পৰাই টেনচন লৈ থাকা মই পাম নে নাপাম তেতিয়াহ'লে তুমি যিখিনি কোৰ্চ আছে তুমি কেনেকে কমপ্লিট কৰিবা তুমি পালো বুলি ধৰি লোৱা মই পালো ভাল মই পাই গলো মই পাই গলো থেংক ইউ ইউনিভাৰ্ছ সেনেকে পঢ়াত আৰু তুমি পাবা মই কৈ দিছো তুমি চাবা এদিন মোৰ ক্লাছত আহি তুমি কবাহি মই মেম পালো বুলি তুমি এতিয়া চা বেছি প্ৰেছাৰ লোৱাৰ কাৰণে তোমাৰ মূৰৰ বিষ হৈছে হয় মেম মানে আমাৰ মানে ৰেগুলাৰকে আপোনাৰ 3টাকে ক্লাছ দিয়ে নে হয় মানে 3 ঘণ্টাকে ক্লাছ হৈ থাকে মানে অনলাইন ক্লাছ হৈ থাকে না সেইকাৰণে আকৌ মানে কোৰ্চৰো ক্লাছ থাকে ইফালে হয় তুমি ক'ৰ পৰা কৈছা তোমালোকৰ ঘৰ ক'ত মোৰ ঘৰ বাইদেউ শিৱসাগৰ আপোনাৰ দৰগাহ অকে একো নহয় ভাল হ'ব তোমাৰ এক্সাম ভাল হ'ব টেনচন নল'বা কেতিয়াবা মায়ে যেতিয়া ক্লাছ কৰিবা ক্লাছত আহিবা অকমান হ'লেও কিবা এটা এনাৰ্জি পাবা আমাৰ মাইণ্ডত যিটোৱে কয় মনেদি যিটো ভাবো আমাৰ সেইটোৱে হয় তোমালোকে কেতিয়াবা এনেকুৱা হৈছে নে মই এইটো ভাবিছিলো পাই এতিয়া হৈ গ'ল হৈছে মেম মই এতিয়া ফিল কৰিছো মই এতিয়ালৈকে লাইফত পোৱা বহুত কথা যি মোৰ লাইফত হৈছে আগতে আচলতে সেইটো মই নিজে ভাবিছিলো চাগৈ এতিয়া ফিল কৰিছো তেনেকুৱা এতিয়া এক্সপ্লেইন কৰিবলৈ অসুবিধা হয় কিন্তু বহুতটা মই নিজে প্ৰমাণ পাইছে সেইকাৰণে সদায় ভাল কথাটো চিন্তা কৰো ভালটো হ'ব বুলি ভাবো ময়ো আগতে টেনচনত আছিলো ময়ো ডিপ্ৰেছন আছিলো মই তোমালোকক কৈয়ে আছো ময়ো ডিপ্ৰেছনৰ টেবলেট খাইছিলো ময়ো শ্লিপিঙৰ টেবলেট খাইছিলো কিন্তু এতিয়া মই গম পালো একো লাভ নাই আমি যিটো ভাবো সেইটো হয় ভালটো ভাবি এতিয়া সদায় মই ভালটো ভাবি যাওঁ মই বিন্দাছ তাতকে এনজয় কৰি থকাই হ'ল নহবা এনেই যাব টাইম হয় এনজয় কৰি থকাই ভাল ষ্টাৰ্টিং আপোনাৰ ৰেকিত বস্তুটো মানে নিজে কবলৈ হলে প্ৰথম কি কব লাগিব আবাহন কৰিব লাগিব যে তাত কিবা কব লাগিব সেই বস্তু তুমি ৰেকি শক্তি মোৰ হাতত আহা বুলি কলো ৰেকি শক্তি আহিব
সেইকাৰণেতো তোৰ 250 টকা আৰু 1000 তুমি ৰেকি শক্তি মোৰ হাতত আহা মোৰ হাতত আহা মোৰ হাতত আহা বুলি ক'লেও ৰেকি শক্তি আহিব। তোমালোকে যদি এটাকে হাতটো মুহাৰি লয় সেই ৰেকি শক্তি মোৰ হাতত আহা মোৰ হাতত আহা ভাইব্ৰেচন মই প্ৰথম দিনাখন ফিল কৰাইছিলো যে চি বল বনাইছিলো যে ফিল হ'ব। ঠিক তেনেকে এইটো শিকালো আৰু এইটো চকৰে 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 শুদ্ধ হৈ গল শুদ্ধ হৈ গল শুদ্ধ হৈ গল চকৰে 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 চাৰ্জ হল চাৰ্জ হল চাৰ্জ হল চকৰে 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 শুদ্ধ হৈ গল শুদ্ধ হৈ গল শুদ্ধ হৈ গল চকৰে 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 চাৰ্জ হৈ গল এক্টিভ হৈ গল তোমাৰ ৰেকি শক্তি আহি গল। তাৰপিছত হিলিং কৰা তাৰপিছত ৱাটাৰ চাৰ্জ কৰা ঘৰ প্ৰটেকশ্যন দিয়া ঘৰ নিগেটিভ আঁতৰোৱা তাৰপিছত বোলে তুমি বোলে বাথৰুম গলা ৱাশৰুম গলা ৰেকি শক্তি তোমাৰ হাতৰ পৰা পানী চুলে মানে নাইকিয়া হয় বুলি কয় পানী চুলে নাই। আৰু কিছুমানে শিকায় যে বন্ধ বন্ধ হবলৈও শিকায় ক্লজ 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 বা ষ্টপ ষ্টপ ষ্টপো শিকায়। ৰেকি শক্তি আহিবলৈ নালাগে ষ্টপ 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 শিকোৱা দেখিছো। ষ্টপ ঠিক আছে মই ষ্টপ কৰিবলৈ শিকাম। ষ্টপ নকৰাকে যদি মই ঘৰৰ কামটো গৈ ঠিক মই মোৰ মোবাইলটো চুলো মোবাইলটো হিল হল নে তাত যদি কিবা নিগেটিভ আছিল হিল হৈ গল। ইয়াত ৰেকি শক্তি আহি আছে মোৰ ছোৱালীজনীক চুলো ছোৱালীজনী চুওতেও ছোৱালীজনী হিল হৈ গল নে তেওঁ ষ্টপ কেলে কৰিব লাগে। ইউনিভাৰ্চৰ ওচৰত কি পাৱাৰ নাই নেকি আমি কনজুচি কৰি কেনে খৰচা কৰিবলৈ। ইমান এবাণ্ডান্স আছে ইউনিভাৰ্চৰ ওচৰত ইমান আছে চব ভৰ ভৰকে আছে আমি ল'ব জানা নাই। ষ্টপ কৰিবই নালাগে কৰি যোৱা। মই চবকে খুলিব নোৱাৰা কৰি দিছিলো খুলিব কোনোবা কিবা সুধিব পাৰে। বুজি পালা এনেকে কৰিলা আৰম্ভণিৰ পৰা এনেকে কৰি যাতে অৰা ক্লিনিং শিকাম এটা এটা প্ৰচেচিঙত যাওঁ নহলে তোমালোকো পাঁচজন ল'বা। এই তাৰমানে এই জয়ন্ত হাজৰিকা যে বা জয়ন্ত হাজৰিকাৰ মিছেছে মোক আজি ফোন কৰিছিলে মোৰ লগত খুব ভাল মণিকা হাজৰিকা মণিকা হাজৰিকা বা তাৰমানে পাইলছ হৈ আছে মোক কৈছে তই তোৰ শিকি আছা তই পাইলছৰ কাৰণে কিবা কৰিব পাৰিবি নেকি মই কৈছো বাইদেউ মই এতিয়া পাৰিম বুলিও নকওঁ মোৰ গুৰুক সুধিব লাগিব আৰু মই সেনেকে কৈছো। পাৰি নেকি বা পাইলছৰ কাৰণে কিবা কৰিব? বহুত ভাল হৈছে নিজে শিকি ললেতো বহুত বেছি ভাল আৰু নিজে শিকিব নোৱাৰিলে আপুনি হিলিং কৰক। আপুনিতো ছেকেণ্ড ডিগ্ৰীও কৰিছে কৰিছো বা ডিষ্টেন্সত কৰক। তেওঁক যিটো লোকেল পইণ্ট ক'ত হয় পাইলছ আপোনালোকে জানে তাত সেইটো পইণ্ট দিয়াৰ পাছত সেইটো পইণ্টত সেই গোটেই চিম্বল কেইটা দি কেনে অলপ দেৰি হিলিং দিয়ক আৰু ৱাটাৰ চাৰ্জ কৰি দিয়ক। ৱাটাৰ চাৰ্জটো বা বটলটো হেৰি ফটো মাৰি দিলে হ'বনে? তেওঁক কবা পানী বটল এটা দিয়ক ঢাকনটো খুলি কেনে ফটো দিয়ক। এইটো ফাৰ্ষ্ট ডিগ্ৰী সকলে পাজো ল'ব নুশুনিব মই তেওঁক ছেকেণ্ড ডিগ্ৰী থকাৰ কাৰণে ফটো দিব যেতিয়া সেই ফটোত কানেক্ট কৰি ল'ব কানেক্ট কৰি লৈ পিনি বা আপুনি তেওঁলোকক কানেক্ট কৰি তেওঁলোকৰ ঘৰত টেবুলত গৈ বহি লৈ তেওঁলোকৰ পানী বটলটো ললে আমিতো চব কাম ভিজুৱেলাইজতে কৰিব লাগিব কল্পনা শক্তিৰে কৰিব লাগিব। কল্পনা কৰি তাৰপিছত সেই বটলটো চাৰ্জ কৰি ঢাকনটো দি বাইদেউক দিলে যে বাইদেউ এইখিনি পানী খাওক আপুনি সম্পূৰ্ণ সুস্থ হৈ যাব। আৰু তাৰপিছত কলে পানীখিনি চাৰ্জ কৰা হৈ গল। আৰু পাইলছৰ কোনটো হেৰি কৰিব লাগিব চক্ৰ কৰিব লাগিব? ৰুট চক্ৰ বেক আৰু ফ্ৰন্ট মূলাধাৰ চক্ৰ। দুইটা চাইডে লোকেল পইণ্ট হয়। ঠিক আছে হেল্ল' হয় ৰীনা কওক হেল্ল' শুনিছো। পাইলছৰ মানে এই কথা এটা মই ক'ব খুজিছো মোৰ এক্সপিৰিয়েঞ্চ এটা। এই আজি এমাহে হোৱা নাই নেকি মোৰ এজন আছিলে পেচেণ্ট বহুত দিন হ'ল বহুত দৰৱ চৰব খালে ভাল পোৱা নাই। মই কেৱল পানী চাৰ্জ কৰি দিলো 21 দিন। এতিয়া মানে আগতে আৰু খোৱা বস্তুটোতো বহুত বাছে আছিলে মাংস চাংসটো খাবই নোৱাৰিছিলে। কেতিয়াবা লোকেল অকনমান খাইছিলে এতিয়া মানে সি হাঁহৰ মাংসও খাইছে ব্ৰইলাৰ মাংসও খাইছে সকলো বস্তু খাব পৰা হৈ গল মাত্ৰ 21 দিন মই ৱাটাৰ চাৰ্জ কৰিহে দিছিলো হিলিং কৰাই নাছিলো। গতিকে মইতো ভাবো ৱাটাৰ চাৰ্জ কৰিলেই ভাল পাই যাব আৰু হিলিংটো কৰিব পাৰে সেইটোতো অসুবিধা নাই কিন্তু ৱাটাৰ চাৰ্জতে মানে একদম পুৰা কিয়ৰ হৈ গল। এইটো মানে মোৰ এক্সপিৰিয়েঞ্চ।
এক্সপিৰিয়েঞ্চ টুনুমাহীয়েতো ফাৰ্ষ্ট ডিগ্ৰীতে কাৰোবাক ডিষ্টেঞ্চত হিলিং দি কেনে ঠিক কৰিছিল মোৰ মনত আছে নেকি অলপ অলপ হয় মোৰ হেৰি পৰ্তুগালত আছে মোৰ ভতিজী এটা প্ৰেগনেণ্ট তাই এতিয়া কেঁচুৱা হ'ব আৰু ফাৰ্ষ্ট ডিগ্ৰী শিকিয়ে তেওঁ ডিষ্টেঞ্চ হিলিংটো ফাৰ্ষ্ট ডিগ্ৰী দিব নোৱাৰে কিন্তু তেওঁ মনেদি কৰি দিলে কনচিভ হৈ এতিয়া প্ৰেগনেণ্ট পুৰা বিশ্বাস আৰু এইটো পৰ্তুগালত হয় মোৰ একদম ঘৰৰে উদাহৰণ মানে বেলেগে কোৱাটো বাদেই ইয়াৰ পৰা তাই পৰ্তুগালত আছে ইউৰোপত তাই তাই বিয়া হবলৈ 6 বছৰ নে 7 বছৰ এনেকুৱা হৈছিলে আৰু তাতো ট্ৰিটমেণ্টটো কৰি আছিলে বহুত কিবা কৰিছিলে একো মানে ৰিজাল্ট পোৱা নাছিলে তাৰপিছত মই ডিষ্টেঞ্চ হিলিং কৰিলো তাই এতিয়া অহা সপ্তাহ মানে তাই কেঁচুৱা হ'ব আৰু ৰিপৰ্টবোৰ মোক দেখুৱাই আছে ফটোবোৰ দেখুৱাই আছে গোটেইবোৰ আপডেটবোৰ দি আছে নিজে বিলিভ কৰি একাগ্ৰতাৰে কৰিলে চবতে ৰিজাল্ট পায় আৰু সেইদিনাখন আপোনালোকক মই কিবা এটা কলো মোৰ বহুত দুখ লাগিলে মই ৰাতিপুৱা শুই উঠিছো আপোনালোকৰ কাৰণে মোৰ যেতিয়া শক্তিপাত দিওঁ তাৰ আগত মোৰ আধা ঘন্টাৰ আগত মোৰ কাম থাকে মই গা ধোৱা চা ধোৱা সেইটো বাদ দিয়ক আধা ঘন্টাৰ আগত মোৰ এটা কাম থাকে মোৰ গোটেই ঘৰটো পজিটিভ কৰি ল'ব লাগিব মোৰ ঘৰটো এনাৰ্জেটিক কৰি ল'ব লাগিব মানে গোটেই ঘৰখিনি কৰি লৈ মই বস্তু গোটাই আপোনালোকৰ নাম লৈ মই এজন এজনক কানেক্ট কৰিব লাগিব তাৰপিছত মই ইমান কেইজনক মই কানেক্ট কৰি লৈ মই কৰিলো মোৰ এটা এনাৰ্জি যায় তাৰপিছত যেতিয়া দি উঠিছো 8:30 মান বজাৰ পৰা মোলৈ মেছেজ আহিব ধৰিল নহয় বা মই নোৱাৰিলো বা মোক শুই থাকিলো বা মই গম নাপালো বা মই লিংক নহলে মোৰ ইমান দুখ লাগিলে মই যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী শিকিবলৈ যেতিয়া আমাৰ ছাৰে কৈছিলে যে তোমালোকক কাইলৈ তোমালোক এনেকে নহয় ছাৰে বুধবাৰে আৰু কোনোবা 2টা দিনত দিয়ে মই দিম দেই শক্তিপাত ৰেডি থাকিবা তোমালোকে আগদিনাখন টোপনি অহা নাই শক্তিপাত ল'ম বুলি যে শক্তিপাত ল'ব লাগিব টোপনি অহা নাই তো মোৰ বহুত দুখ লাগিলে মই ইমান আগ্ৰহ কৰি আছো তেওঁলোকক শক্তিপাত দিম বুলি আগদিনাখনে চব যোগাৰ কৰি থৈছো যিখিনি বস্তু শক্তিপাত কৰিবলৈ লাগে সেইকাৰণে মই তোমালোকক কিবা এটা কৈছিলো তাৰ বাবে মই চৰি খুজিছো মোক চৰি ক'বলৈ চৰি কৰিছে বা বহুত বেয়া লাগিছে আপুনি মন্ত্ৰটো মানে কোনটো লগাম কিন্তু মই বহাটো বহি আছো ধূপ চুপ লগাই পানী চানি লৈ কিন্তু চোৱা মোৰ এইটো ভাল লাগিছে আমাৰ গোটেই ইয়াৰ ভিতৰত চবতকে সৰু ল'ৰাটো হৈছে ৰাজকমল কিন্তু ধুনীয়াকে ললে মই বহুত ৰাতিপুৱাই উঠিলো গাও ধুলো মৰ্ণিঙত যেতিয়া মই লৈছো মানে কিবা এটা চকুৰ আগত ফ্লেম এটা মানে দেখা গতে মানে একদম লাষ্ট টাইমত লাগিছে মানে হয় ন মানে যেন বস্তুটো মানে মোক টাচ কৰিছে সোঁ হাতৰ পৰা বাওঁ হাতলৈ মানে কপালৰ ওচৰত মই ফিল কৰিছো মানে মই সেইকাৰণে তোমালোকক কৈ দিয়া নাছিলো যে তোমালোকে কি পাবা কি নাপাবা মই ফাৰ্ষ্ট ডিগ্ৰীত কৈ নিদিওঁ যেতিয়া কোনোবাই হোৱাইট লাইট পোহৰ পায় কিছুমানে ভগৱানক দেখে কিছুমানে একদম জোকাৰ খাই যায় বহুতৰে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ হয় কাৰোবাৰ গোটেই দিনটো ভাগৰ লাগি থাকিব টোপনি ধৰি থাকিব কথা কবলৈ আৰু তোমালোকক যে মই শক্তিপাত দিছো যে সেইদিনাখন মোৰো গা বেয়া লাগে মোৰ 2 দিনলৈকে গা বেয়া লাগি থাকে মোৰ কিন্তু মানে শক্তিপাত লোৱাৰ পিছত বেয়া নালাগিলে গাটো বেয়া লাগিলে ন বেয়া নালাগিলে মানে একো নহল একো নাই ষ্ট্ৰং হৈ থাকিলে একো নহয় হয় কোনে কৈছা ভালহে লাগিছিলে ন আপুনি কি কৈছে মানে তাৰ পিছত মই আপোনাক ফোন কৰিছিলো মানে মোৰ ফাৰ্ষ্ট ক্লাছটো কৰি কি হ'ল এক্সপিৰিয়েঞ্চ আপোনাৰ লগত মানে কানেক্ট হ'ব পৰা নাই মই মানে কৰিছো জাষ্ট মই সেইকাৰণে এবাৰ ভাবিছিলো মেমৰ লগত কথা পাতি লওঁ আৰু আপোনাৰ বিজি চিডিউলৰ কাৰণে মোৰ ভয়ো লাগে মানে কৰিব এই কথাটো কলে মোৰ আৰু বেয়া লাগে ভয় লাগে শব্দটো মোক আজি এগৰাকীয়ে কৈছে মোৰ একদম মোৰ পুৰণা ক্লাইণ্ট তাই মোক কৈছে অ লীনাভা বিজি আছা নেকি মই তোমালোকে মোক অ লীনাভা বিজি আছা নেকি কেলে সোধা মই বিজি থাকিলে ফোনটো নধৰো সেইকাৰণে তাৰপিছত ভাল লাগিছে আৰু কৰিলো ভালকে নহয় সেইটোৱেতো ময়ো কানেক্ট কৰিব পাৰো মই কথা পাতিম বাৰু তোমাৰ লগত মই এইকেইদিন অকমান বাৰু কিবা কিবি কামত বিজি আছো মোক যদি ফোন কৰি তোমালোকে সোধা অ লীনাভা বিজি আছা নেকি এতিয়া ফোনটো কেলে ধৰিলো মই বিজি নাইকিয়া কাৰণে ফোনটো ধৰিছো বিজি থাকিলে আপোনাৰ বেছি ইম্পৰ্টেন্ট কাম থাকে ন আৰু একো নাই মই কৈ আছো আৰু 2 নম্বৰটো কথা কৈছো বা আপুনি ফোন ধৰা নাইকিয়া আপুনি কি মোক তেতিয়া কওঁ মানে আৰু মোক ফোন এবাৰে কৰিবা মই কৈ দিছো মোক কল এবাৰে কৰিবা মই যদি ৰিচিভ নকৰো মই কল বেক কৰিম
সেইটো প্ৰুফ আছে, চবেই জানে ইয়াত। আজি দীপাংকৰে পুতেকটো ফোন কৰিছে, তাৰপিছত তাক মই কল বেক কৰিছো, তেনেকুৱা কথা হয়। মোৰ শক্তিপাত লোৱাৰ টাইমত কি হৈছিলে, ফাৰ্ষ্ট টাইমতো আপোনাৰ সেই মন্ত্ৰটো শুনি থাকিলো, শুনি তাৰ পিছত মই মানে টোপনি গৈছো নে কি মই নিজে গম নাপাওঁ, তাৰপিছত পট কৰি এনেকুৱা মানে জিকাৰ খাই উঠিলো, কি হ'ল তাৰপিছত ভিডিঅ'টো চাইছো আৰু 2 মিনিট মান আছিলে, তেতিয়া ভাবিছো মই কি টোপনি গৈছিলো নে, একো গমেই নাই পোৱা মেম। এইটো কি ভাল নে বেয়া? ভাল ভাল। আৰু মই কৈছো না, একো লজিক নলগাবা, কোনোবা পাইছো বুলি লজিক নলগাবা, কোনোবা নাই পোৱা বুলি লজিক নলগাবা। মই মানে টোপনি গুচি গৈছো নেকি গমেই নাই পোৱা নিজে বহি বহি। ঠিক আছে, ভাল লাগিলে, তোমালোকৰ লগত ক্লাছ কৰি ভাল লাগিব। আৰু মই ভাবো প্ৰত্যেকটো ক্লাছত কাশ্মীৰ বাইদেউ লিখা এজনী আহক, আৰু আহেও। আহেনে দিনটো? মানে কিয় কলো মই হেল্ল', মই কিহৰ কাৰণে কৈছো, মানে কি তুমি সুধিছা, তুমি কুৱেশ্যন সুধিছা, বেলেগৰ সকলোৱে মানে সকলোৰে মনত ভাবি আছে, সকলোৰে আনচাৰটো পাই গৈছে ন। আৰু মই সদায় কওঁ, হয়, এক ছেকেণ্ড, মোক পাৰ্চনেলি একো নকব, মোক গ্ৰুপত সুধিব। মনিকা মহিলা ন, কওকচোন, মোহিতে নে মনিকা কোন আছে? मैम मैं मोहिते बोल रही हूँ, मोइना बोल रही हूँ। मोइना हाँ। हाँ मैम, मुझे पूछना था कि वो कल क्रिस्टल के बारे में आपने बता रहे थे। हाँ हाँ, तो वो मैं प्रॉपर लिख नहीं पाई हूँ मैम, बेबी के वजह से। हाँ। तो अगर कोई किसी ने लिखा रहेगा प्रॉपर, तो क्या ग्रुप में दे सकते हैं मेरे को? मैं वॉइस मैसेज करके ग्रुप में दे दूंगी। अच्छा मैम, चलेगा मैडम, थैंक यू। और क्रिस्टल का क्लास आ रहे हैं बहुत কম মানে হেৰিত, মই যেনেকে শিকিছো বাহিৰতো দেখিছো বহুত 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 টকালে, মই তেনেকুৱা নহয়, মোৰ ষ্টুডেন্টৰ কাৰণে একদম কমত। ক্ৰিষ্টেল কি হয়, ক্ৰিষ্টেল কেনেকে চাৰ্চ কৰে, ক্ৰিষ্টেল কেনেকে কিহৰ কাৰণে পিন্ধে, ক্ৰিষ্টেলে কি কি কাম কৰে, আৰু কোনডাল ক্ৰিষ্টেল কম্বিনেশ্যনত কি হ'ব, মই ধুনীয়া এটা কোৰ্চ বনাই আছো। মই আহি লওঁগৈ, আহি মই ক্লাছ কৰাম। তোমালোকে যদি জইন হ'ব খুজিছা, ডিম্পিবাৰ লগত কানেক্ট হৈ ল'বা, কন্টেক্ট কৰি ল'বা, জইন হৈ ল'বা। मैम मुझे और कुछ बोलना था, वो सबके हाथ में मतलब ब्रेसलेट देखती हूँ, क्रिस्टल देखती हूँ, मेरे पास एक भी नहीं है। तो मैं मतलब मुझे भी मन करता है कि मैं भी खरीदूं, लेकिन मुझे ये पता नहीं चलता है कि कौन सा कहाँ से मंगाऊं। और आपने बोला था लास्ट टाइम कि अमेजोन से या फ्लिपकार्ट से ऐसे मिलता है करके, तो मैंने वहां पे देखी थी सर्च करके, लेकिन ये मुझे पता नहीं चला कौन सा असली है कौन सा डुप्लीकेट है, ये मुझे जानना था। इसलिए मैंने लिया ही नहीं, सोचा कि मैं आपके पास आकर के लूं तो अच्छा रहेगा साइड से। সেইটোৱে মই কওঁ, এমেজন ফ্লিপকাৰ্টত সদায় ভাল বস্তুটো, তোমাৰ এনেও বেলেগ বস্তু তুমি ভালটো পোৱা জানো, কেতিয়াও নাপায়। ক্ৰিষ্টেল সদায় যেতিয়া আহিব, নিজৰ হাতত লৈ পিনি ক্ৰিষ্টেল কেনেকুৱা চাব পাৰিবা, সেইটো মই ক্ৰিষ্টেল ক্লাছত শিকাই দিম বাৰু। তাত নল'বা, ল'লে মানে কি হয়, লৈছে বহুতে লৈছে, পাছত আকৌ আমাৰ পৰা লয়, তাত 200 টকা 100 টকাটো পাই যায়। যিটো হেৰিত আমাৰ ইমান কাম এটা কৰিবলৈ, তাত 100 টকা 200 টকাত কেনেকে দিব, উইথ শ্বিপিং চাৰ্জ লৈ। ইমান কমত কোনো দিব। সেইকাৰণে মই এমাজন ফ্লিপকাৰ্ট বেয়া বুলি বা কিবা, কেতিয়াবা অনলাইনত আমি বহুত কিবা কিবি বেয়া বস্তুও পোৱা যায়। সেইকাৰণে আমি ক্ৰিষ্টেল কেতিয়া ল'ম, ক্ৰিষ্টেল তুমি লোৱা আমাৰ পৰা ল'লে, ধৰ চাপোজ মই মোৰ পৰা বুলি কোৱা নাই, আমাৰ যিবিলাক হিলাৰ, যিবিলাক ক্ৰিষ্টেল দিয়ে, তেওঁলোকে কি কৰে, ক্ৰিষ্টেল বিলাক চাৰ্চ কৰি বা কেনেকে তুমি পিন্ধিব লাগে, সেই বস্তুখিনি শিকাই কিনে দিয়া হয় ন। সেইকাৰণে মোৰতো, তুমিতো অসমীয়া ভালকে বুজি পোৱা। हाँ मैं मतलब समझ में आता, रिप्लाई करने में थोड़ा दिक्कत हो जाती है, इसके लिए मतलब नहीं, तो मैंने आपको पहले भी बताई थी। কাৰণ কৈ বাদ নেই, ময়ো বুজি পাওঁ, যদি মোৰ হিন্দী শুনিবলৈ হয়, মোৰ হিন্দীটো মানে মই আগতেও কৈছো, মোৰ হিন্দী বেলেগ ধৰণৰ হিন্দী, একদম চব হাঁহি দিব, সেইকাৰণে মোৰ হিন্দী নকওঁ আৰু। মোক मैं तो बिल्कुल नहीं हंसूंगी मैडम, मुझे अच्छा लगता है। মোক এজনে মই ডিম্পিক আজি কৈছো, মোক পৰহি এজনে ফোন কৰিছিলে, তেওঁ মালিগাঁৱৰ পৰা ফোন কৰিছো বুলি কৈছিলে। তেওঁ পাঞ্জাবী আছিলে, তেওঁ মোক হিন্দীত কথা কৈ আছিলে, মই তেওঁক মানে মোৰ হিন্দীটো অলপ টুটা ফুটা, তাৰপিছত লাষ্টত মোক এটা বেলেগ ধৰণৰ কাম কৰিবলৈ দিছিলে। কৈছে মোক আপোনাৰ পইচালৈহে মতলব, আপুনি কাম কৰি দিয়ক, আপোনাক পইচা লাগে, কিমান পইচা লাগে মই শুনিলে অকমান মানে হেৰি পাব, কৈ দিয়া কামটো। কামটো কোনোবা বোৱাৰী এজনী পঠাই দিব লাগে বোলে। মই কলো মই বোৱাৰীজনী মই সেইখিনি কৰি দিব নোৱাৰো, আপুনি বেয়া নাপাব, আমাৰ এনাৰ্জি ল' হ'ব। তেতিয়া তেওঁ কৈছে আপকো পইচা से ही मतलब है,
आपको कितना पैसा चाहिए हाँ मैं दे दूंगी তেতিয়া মই তাৰমানে মই অসমীয়াত উত্তৰ দি মই হিন্দীত উত্তৰটো দিওঁতে অলপ খাৰক বৰক হৈছে সি লাষ্টত কৈছে বোলে হেৰি সি মোক খুব ৰিকুৱেষ্ট কৰিছে মই নোৱাৰো পইচা আপুনি এতিয়াতো যিমান ডিমাণ্ড কৰে সিমান দিম আৰু প্ৰমাণ মানে প্ৰুফ হৈ যোৱাৰ পাছত যি মোৰ মনে দি কিবা দিম মই নোৱাৰো এনেকে কৈ থকা দেখি তাৰ অলপ সিও হেৰি হ'ল নেকি তাৰ তেতিয়া সি কৈছে আপোনালোকৰ অসমৰ মানুহবিলাকৰ কি হিন্দীত কৈছে যিমান ডাঙৰ মানুহ নহওক তেওঁলোকে হিন্দী ক'ব নোৱাৰে বোলে হিন্দী ক'ব নোৱাৰে মইতো অসমীয়া ভাষাটো ধুনীয়াকে কৈছো কৈছে হিন্দী ভাষাটো ৰাষ্ট্ৰীয় ভাষা বুলি আপুনি নাজানে নেকি তাৰপিছত মই কৈছো মই হিন্দী মিডিয়াম পঢ়া নহয় মই নাজানো তাৰপিছত মই ফোনটো কাটি থৈ দিলো মানে তেওঁ অলপ ইগত লাগিলে নেকি আহে এনেকুৱা ফোন ঢেৰ আহে মই দিব্যিক আজি কৈছো দিনত মই ফেন এখন কিনিবলৈ গৈছিলো তেনেকে ইয়াতে আগৰৱালা লিখা পাছত মই মিছেছ হেৰি কি কয় গলো ফেনখনৰ দৰদাম কৰোতে মই হিন্দীত কৈছো মোৰ আপোনাৰ তাৰপিছত মানুহে কৈছে আপুনি অসমীয়াতে কওক তেনেকুৱা কথা हमारे ग्रुप में सबको इतने अच्छे से आसामीज बोलते रहते ना मैम और मेरे को बोलने के लिए मतलब बीच में